সকলোৱে ভাবে যে তাৰমানে গুৱাহাটীত আছে কাৰণে এই ইয়াৰটো আৰাম আৰু ও মৰম এটি পলকতে ও মৰম সৰহ সাৱতিলো ও মৰম তুমি নজনাকে ও মৰম বহু আগুৱালো মোৰ ফোনত পাপনদাৰ ফোন আহিছে তেতিয়া মোৰ যিটো এটা ফিলিং সেইটো মই ডেছক্ৰাইব কৰিব নোৱাৰো নাযাবা নাযাবা সেইটো এপিক সং আজিৰ ডেটতো হিট সবে নাচিব কিন্তু নাযাবা নাযাবাৰ টাইমত কুমাৰ ভৱেশদাৰ পিছত হেতু ফলো কৰি যিমান গান বনালে একো চলা নাই কুষ্ঠা ভজন মানে সিঙ্গাৰ দুটামান চাগে অলপমান গাব পৰা আছিলে বাকি কেটা মানে ডেষ্ট্ৰয় কৰিলে গোটেই গান কেটা আৰু হেতুৱে দুখ লাগে আৰু মই বহুত হ্যাপি নাছিলো I was not happy তোমাৰে উশাহত সিঁচিলো মোৰে জীৱন মধু লগনৰ মধুক্ষণ নমস্কাৰ আনস্ক্ৰিপ্টেড উইথ আৰ্চিলে আপোনালোক আটাইকে মই আৰ্চি বৰঠাকুৰে আদৰণি জনাইছোঁ আশা কৰোঁ সকলো খুব ভালে কুশলে আছে সদায় বিচাৰোঁ সকলো ভালে কুশলে থাকক যদিও জানো এয়া সম্ভৱ নহয় তথাপি কথাটো ভবাতনো কি আপত্তি আছে কাৰণ যিমান মানুহ ভালে থাকিব তেওঁৰ চৌপাশ সিমান ভালে থাকিব আৰু তেনেদৰে যদি আমি সকলোৱে ভাবিবলৈ আৰম্ভ কৰোঁ মোৰ লাগে পৃথিৱীখন চাগে থাকিবলৈ আৰু ধুনীয়া হৈ পৰিব প্ৰথমে এনেকুৱা ধৰণৰ কথা কৈছোঁ কাৰণ আজি মোৰ অতিথি হিচাপে হয়তো আপোনালোকৰ বহুতে চিনি পায় বহুতৰ কাৰণে এটা চিনাকি নাম মুখখন কিমান চিনাকি মই অৱশ্যে নাজানো কিন্তু চিনাকি নাম হ'ব যেন লাগে কাৰণ 10 বছৰীয়া এটা যাত্ৰা তেওঁৰ আছে আৰু এই 10 বছৰীয়া যাত্ৰাই কিন্তু তেওঁক এক সুন্দৰ পৰিচয় দিছে আৰু নৱপ্ৰজন্মৰ বুলিয়ে ক'ম নে আমাৰ জনপ্ৰিয় বুলি ক'ম প্ৰতিশ্ৰুতি সম্পন্ন বুলি নিশ্চয় নকওঁ কাৰণ ইতিমধ্যে তেওঁ নিজৰ পৰিচয় খুব সুন্দৰকৈ দাঙি ধৰিবলৈ সক্ষম হৈছে আমাৰ মাজত আজি আছে মিউজিক ডাইৰেক্টৰ পল্লৱ তালুকদাৰ পল্লৱ ওয়েলকাম টু দ্য শ্ব নমস্কাৰ থ্যাংক ইউ সো মাচ কেনেকুৱা লাগিছে আহি বিৰাট ধুনীয়া ডেসক্ৰিপচনটো ইমান ধুনীয়াকৈ দিছা মই শুনি আছো ভাল লাগিলে থ্যাংক ইউ সো মাচ মানে কি জানানে পল্লৱ তোমাৰ যেটো 10 বছৰীয়া যাত্ৰা সেই যাত্ৰা তুমি যিখিনি কাম কৰিছা মই ভাবো তোমাৰ কামখিনি কেতিয়া তোমাৰ কাম হৈ নাথাকে যেতিয়া কামখিনি ওলাই যায় তাৰপিছত তোমাক ৰাইজে কেনেকৈ তাৰ বিনিময়ত কিমান আন্তৰিকতাৰে তোমাক লৈছে তাৰ ওপৰত নিৰ্ভৰ কৰে আৰু মই ভাবো এই ক্ষেত্ৰত তুমি বৰ চহকী তুমি কি ভাবা চহকী হয় আৰু মানে গান এটা বা গান সিনেমা যিয়ে হওক ৰিলিজ হোৱাৰ আগমুহূৰ্তলৈকে আমি যিমান যি কৰিব পাৰো আমি কৰো কিন্তু এবাৰ যেতিয়া ৰিলিজ হৈ গ'ল তাৰপিছত সেইটো আমাৰ প্ৰপাৰ্টি নহয় একেবাৰে নহয় সেইটো পাব্লিকৰ প্ৰপাৰ্টি আৰু ভগৱানৰ আশীৰ্বাদ আছে চাগে পাব্লিকে যিখিনি শুনিছে প্ৰায়খিনি ভাল পাইছে এতিয়ালে কিছুমান আণ্ডাৰৰেটেড হৈ থাকে সেইটোলৈ কেতিয়াও আপত্তি নাই কিছুমান নাম্বাৰছৰ যিটো আজিকালি খেল নাম্বাৰ কিছুমানৰ নাম্বাৰটো বেছি দেখি কিছুমানৰ কম দেখি তাৰ মাজত কম দেখা নাম্বাৰৰ কিছুমান গান আছে যিবোৰ আজিলৈ বহুতে শুনা নাই সেইবোৰ কেতিয়াবা শুনিব নহয় আৰু কি হয় জানা মই এটা কথা খুব বিশ্বাস কৰোঁ তোমাৰ এটা সৃষ্টি যদি এই মুহূৰ্তত হয়তো অধিক মানুহৰ মাজলৈ যোৱা নাই কিন্তু সৃষ্টি এটা এনেকুৱা এটা কথা যে কোনোবা নহয় কোনোবা দিনা হয়তো এনেকুৱা হ'ব যে বহুত মানুহৰ মাজলৈ গুচি গৈছে আমি সময়ক সময় দিয়া উচিত নহয় নে হৈছে এনেকুৱা হৈছে লগতো হৈছে বহুত বাৰ হৈছে চাগে বহুত বাৰ হৈছে হয় পল্লৱ মই যেতিয়া তোমাক সুধিছিলোঁ তোমাৰ ঘৰ ক'ত তুমি খুব গহীনত ধুনীয়াকৈ কৈছিলা গুৱাহাটীত মই অকণমান দেৰি ৰৈছোঁ মই বোলো আচ্ছা আৰু মই কি কৈছিলোঁ লোকেল মানে এনেকুৱা লাগে যে অকণমান সুবিধা যেন জন্মগতভাৱে পায়ে গৈছা পৰিৱেশটোত কি ভাবা এইটো মানে মই এনেকৈ উত্তৰটো দিম যে সুবিধা এইটো হয় যে গুৱাহাটীখন ওচৰৰ পৰা দেখিছোঁ সেইটো সুবিধা হয় যে মানে য'ত থাকোঁ য'ত ঘৰ তো গুৱাহাটী ক'ত তোমাৰ ঘৰ মোৰ দিছপুৰত ঘৰ একেবাৰে ৰাজধানীতে তো সেইটো এটা কি হয় এনেকুৱা
যে আপুনি যিটো কথা ক'লে হয়। তেনেকুৱাকে মোৰ বহুত বন্ধু বান্ধৱ আছে বান্ধৱী আছে সকলোৱে ভাবে যে তাৰমানে গুৱাহাটীত আছে কাৰণে এই ইয়াৰতো আৰাম আৰু টেনচন একদম। নাই নিজৰ ঘৰ বাট মানে নিজৰ ঘৰ থাকিলেও কাম বহুত থাকে হয়। খৰচা বি বহুত এটাই আৰু ৰেণ্ট দিব নালাগিলে এনেকুৱা নহয় যে বেলেগ খৰচ নাথাকে মানুহে মানে এনেকৈ ভাবিলে যে ইয়াৰ গুৱাহাটীতে ঘৰ ই ৰেণ্ট দিব নালাগে বাট এটা বস্তু ভাল কি মই গুৱাহাটীখন মানে বহুত ওচৰৰ পৰা দেখিছোঁ মানে জোৰদত গছকেইডাল থকাৰ পৰা আজি গছ নাথাকালৈকে দেখিছোঁ ঠিকেই আচলতে কি হয় বহুতেই বহুত এই মুহূৰ্ততো হয়তো তোমাৰ বয়সৰ কোনোবা এজনী বহুত সংঘৰ্ষ কৰি আছে যে গুৱাহাটীত যদি মই এটা শ্ব' পালোহেঁতেন গুৱাহাটীৰ কাৰোবাৰ যদি মই চকুত পৰিলোহেঁতেন এনেকুৱা এটা পৰিৱেশ কিন্তু নথকা নহয় মই অলপতে এঠাইলৈ গৈছিলোঁ নামনি অসমৰ এখন ঠাইলৈ গৈছিলোঁ ইমান প্ৰতিভা থকা এগৰাকী ছোৱালীক লগ পালোঁ ইমান সুন্দৰ গীত গাইছে কিন্তু তেওঁৰ কাৰণে মানে তেওঁ হয়তো চকুত পৰা নাই বহুতৰ আৰু চকুত নপৰাৰ এটা অন্যতম কাৰণ হৈছে তেওঁ য'ত থাকে অকণমান মেটাৰ কৰে কথাবোৰ বৰ গুৱাহাটীমুখী হৈ আছে এতিয়াও আমাৰ আচলতে বহুত কৰণীয় আছে সেইবোৰ ঠাইলৈও আমি যাব লাগিব নহয়নে তোমালোকেও বিচাৰিবগৈ লাগিব তেনেকুৱা ঠাইৰ শিল্পীসকলক মই সেইটোৱে আশা কৰোঁ গতিকে মই খুব বেলেগ অৰ্থত আচলতে এই কথাটো কোৱা নাছিলোঁ কিন্তু মানে লগে লগে তোমাক মই জোকাইছিলোঁ আচলতে মই গম পালোঁ মোক মানে এইটো হৈ আছে মানে ইভেন আমি বম্বেত যেতিয়া থাকোঁ এতিয়া বম্বেত মই বম্বেতো আছোঁ এটা টাইম তো বম্বেত থাকোঁতে তোমাৰতো এতিয়া ঠিকনাটো মুম্বাই বুলিয়ে ক'বলৈ ভাল হ'ব চাগে তাত বহুত কাম কৰি আছে মানে মই টু এণ্ড ফ্ৰ' এবাৰ ইয়াতে এবাৰ তাতে কৰি আছোঁ আৰু তো বম্বেত থাকিলে তাৰমানে আমাৰ সেইটো হয় মানে মই সেইটো বুজি পাওঁ তাৰমানে মই বম্বেত থাকিলে ধৰি লওক লোকেল যিবোৰ ল'ৰা বম্বেৰ আমচি মুম্বাই যিবোৰ সিহঁত ল'ৰাবোৰৰ তাৰমানে এনেকুৱা লাগে ইন লগতো মজা আহে তাহাঁতৰ চব আছে নিজৰ বম্বে সৰুৰ পৰা দেখিছে বাট মই যেতিয়া আকৌ বম্বেৰ পৰা ইয়াতে লকডাউনৰ পিছত এটা ভাল টাইম কটাইছোঁ ইয়াতে এতিয়া মই তো সেই টাইমটোত তাৰমানে মই ৰিয়েলাইজ কৰিছোঁ নহয় আচলতে বস্তুটো ইটছ নট এবাউট যে তুমি তাৰ হয় বা তাৰ নহয় আজিৰ ডেটত আপুনি চাওক বহুত চুকে কোণে থকা আৰ্টিষ্টটো আজিৰ ডেটত বহুত ওপৰলৈকে পাৰফৰ্ম কৰিছে তাৰমানে ইভেন কোক ষ্টুডিঅ'ই কওক বা আপুনি বহুত জেগাত ভাল যদি টেলেণ্ট আছে কুৰুঙা এটা ওলাবই ওলাই আহিব যেনেকৈ আজি আপুনি ক'লে সেই আৰ্টিষ্টগৰাকীৰ কথা আপুনি কৈছে মানে চ'ৰ্চ কেতিয়াবা কোন চ'ৰ্চ হৈ যায় একো গেৰাণ্টি নাই হয় হয় মই চেষ্টা কৰিছোঁ তেওঁক অলপ উলিয়াই আনিবৰ কাৰণে মই চেষ্টাটো কৰি আছোঁ কাৰণ এবাৰ শুনাৰ পিছতে কয় ন কিছুমান ৰৈ যায় মাত কাণত ৰৈ যায় মোৰ ৰৈ গৈছে আচলতে পল্লৱ আমি তোমাৰ বিষয়ে তোমাৰ যাত্ৰাটোৰ বিষয়ে কথা পাতিম ইমানবোৰ জনপ্ৰিয় গীত মানে পল্লৱ তালুকদাৰ নামত ইমানবোৰ জনপ্ৰিয় গীত আছে কিন্তু প্ৰথম আৰম্ভণি 10 বছৰীয়া যাত্ৰাটোৰ আৰম্ভণিৰ কথা কোৱাচোন তোমাৰ কেনেকুৱাকৈ তুমি নিজকে এনেকৈ ভাবিছিলানে 10 বছৰ আগতে একচুৱেলিতো ভাবা নাছিলোঁ মানে ষ্টাৰ্টিংটো বহুত বেলেগকৈ হ'ল কেনেকৈ হ'ল এইটো ডিক'ড কৰিব টান হ'ব বাট ষ্টিল মই কৈছোঁ মানে মই প্ৰথমতে গান গাই আছিলোঁ ষ্টাৰ্টিং গান গালোঁ দেন গান গাওঁতে দেখিলোঁ যে গান গোৱাটো বৰ খৰচৰ বস্তু কাৰণ ভিডিঅ' বনাব লাগে এটা গান বনাওঁতে মিউজিচিয়ানছৰ পে'মেণ্ট থাকে গান বনোৱা এটা কষ্টলি পাৰপাছ তো মই বোলো আচ্ছা এইটোতো অলপমান টেকনিকেল ছাইডটো বুজিব লাগিব চ' সেইটো বুজিবৰ কাৰণে মই অলপ চেষ্টা কৰি আছিলোঁ নিজে ধৰি লওক য'ত কাম কৰোঁ সেই দাদাজনে যেতিয়া কাম কৰে মই তেওঁৰ লগত বহি থাকোঁ জীৱন্ত অপূৰ্ব তেওঁ মোৰ প্ৰথম গুৰু বুলি ক'লেও শুদ্ধ হ'ব আৰু কি নাম জীৱন্ত অপূৰ্ব তো খুব ভাল বেচিষ্ট হয় তো তেওঁৰ লগত বহি কাম চাই থাকোঁ আৰু তো তেতিয়া শিকিলোঁ বহুত তেওঁৰ পৰা তাৰপিছত সেইটো টাইম গ'ল তাৰপিছত মই মোৰ ফ্ৰেণ্ড এজনী আছিলে তেওঁ গান কিছুমান বনাব লাগে মানে চেনেলত ক'ৰবাত গাব তো মোক ক'লে যে তুমি এনেকৈ পাৰিবা নেকি নাম ক'ব পাৰিনে বান্ধৱীগৰাকীৰ আচ্ছা ঠিক আছে এনিৱে বহুত পুৰণা কথা তাৰপিছত গ'ল তাই বনাব যেতিয়া দিলে তাৰপিছত মই ক'লোঁ যে ঠিক আছে ট্ৰাই কৰোঁ ডেট ৱাজ মাই ফাৰ্ষ্ট টাইম আই ৱাজ ট্ৰাইং আৰু তো বনাই দিলোঁ বেয়াও হ'ল বাট চেনেলত বাজি গ'ল তো যেতিয়া বাজিলে তো আই থট নাই মই ট্ৰাই কৰোঁ তো সেই ট্ৰাইটো ষ্টাৰ্ট হ'ল প্ৰথম চেষ্টাটো মানে সেই বান্ধৱীগৰাকীৰ ওচৰতে আচলতে তুমি কৃতজ্ঞ কাৰণ তেওঁ তোমাক এটা মানুহৰ মাজত যে বহুত সম্ভাৱনা থাকে সেই সম্ভাৱনা তেওঁ পোহৰ এটা দিলে প্ৰডাকশ্যন লৈ তো প্ৰডাকশ্যন মই কৰিব ল'লোঁ যেতিয়া আৰু দিল্লীত মই ইঞ্জিনিয়াৰিং কৰা তো দিল্লীত যেতিয়া মই ইঞ্জিনিয়াৰিং কৰি আছিলোঁ তেতিয়া ৰাস্তাই ঘাটে যেতিয়া গৈ থাকিলে মই তাৰমানে গান গুণগুণাই থাকোঁ বা কেতিয়াবা মোৰ মনত কেনেকৈ বা সুৰ আহি যায় মই নাজানো
তো গাড়ী এখন পাৰ হৈ গ'লেও সেই গাড়ীখনৰ স্কেলটো পাই যাওঁ হৰ্ণটো মাৰি গ'ল তো সেই স্কেলটো পাই গ'লে মই কিবা মুড এটা ফিল কৰি থাকোঁ তো মই গান এটা অন স্পট মানে গাই থাকোঁতে মোৰ লিৰিক্সো আহি থাকে স্পেচিফিকেলি হিন্দী গানৰ ক্ষেত্ৰত হয় তো হিন্দী গান যেতিয়া মই এনেকৈ বনাওঁ মোৰ সেনেকুৱা হয় তো সেই কম্প'জিশ্যন বহুত ৰেডি আছিলে কিবা কিবি বনাই থাকোঁ কিছুমান সুৰ ৰেডি আছিলে কিছুমান সুৰ ৰেডি থাকে তো লিখা নহয় তো সুৰ আছে তো তেতিয়া সেই প্ৰডাকশ্যন কৰোঁতে মই মানে এটা এটাকৈ ট্ৰাই কৰা আৰম্ভ কৰিলোঁ তো তেতিয়া মায়ে আকৌ এইফালে গানৰ টিচাৰ হয় তো মায়ে গান শিকায় তো সৰুৰ পৰা মাৰ পৰা গানৰ সেই চৰ্চাটো আছে কিন্তু অলপমান মাজে মাজে নকৰা হৈ গৈছিলোঁ তো মাৰ পৰা গানৰ যেতিয়া চৰ্চাটো পাই আছোঁ তো মাৰ কিছুমান ষ্টুডেণ্টে তাৰমানে কিবা কিবি গান বনাব খোজে তো এজনী ষ্টুডেণ্টে প্ৰথম প্ৰজেক্ট পাইছোঁ আৰু এইটো তিলাই মানে জ্যোতি সংগীতটো তাৰমানে তাই গাব আৰু মই সেইটো ট্ৰেক বনাই দিব লাগে সেই ডেট ৱাজ মাই ফাৰ্ষ্ট প্ৰজেক্ট পেইড ৱৰ্ক কিন্তু এটা কথা সুধো দেই আৰু তোমাৰ এইটো বিষয়ত নিশ্চয় ক'বলগীয়া আছে তাৰ মাজতে মই এটা কথা সুধো সাধাৰণতে কি হয় এজ এ কেৰিয়াৰ মিউজিক আমাৰ ঘৰবিলাকত অকণমান চিন্তা কৰে মাক দেউতাকে তোমাৰ ক্ষেত্ৰত কেনেকুৱা আছিল কথাবিলাক মোৰ ক্ষেত্ৰত তাৰমানে মোৰ জাৰ্ণিটোত তাৰমানে ঘৰুৱা চিটুৱেশ্যনটো এনেকুৱা যে মা যিহেতুকে গানত আছিলে আৰু দেউতা মোৰ নাই দেউতা ঢুকাইছে সৰুতে তো দেউতা ঢুকাইছে কাৰণে তাৰমানে দেউতাৰ ফালৰ পৰা একো প্ৰেছাৰ নাছিলে দেউতা থাকিলে হ'লো হয় কাৰণ দেউতা পুলিচত আছিলে তো আই এম নট চিয়'ৰ তো সেইটো এটা বেলেগ চেপ্টাৰ হ'লে কিন্তু মা যিহেতুকে গানৰ লগতে জড়িত তো মাৰ ইমান প্ৰেছাৰটো নাই তো মায়ে গানৰ লগত আছ গান কৰ ইঞ্জিনিয়াৰিং কৰিছ কৰ যি কৰ ভালকৈ কৰ মাৰ সেইটো প্ৰেছাৰ কেতিয়াও নাই তাৰপিছত তো সেইকাৰণে সেইটো ঘৰৰ ফালৰ পৰা প্ৰেছাৰ কেতিয়াও নাপালোঁ ফাইনেন্সিয়েল বেটেল এটা হৈছে অবভিয়াছলি হ'ব তো ফাইনেন্সিয়েল কাৰো কাৰণে আচলতে ইমান সোণৰ বাট এটা নাথাকে নহয় গঢ়ি থোৱা বাট এটা নাথাকে আৰু গঢ়ি থোৱা বাটটোৱে গৈও ভাল নালাগিব চাগে ভালো নালাগিব এতিয়া ভাবি ভাল লাগে যে এতিয়া ক'বলৈ কিবা কাহিনী এটা ওলাইছে আমাৰ নহ'লে কাহিনী নাথাকিলে হয় বোলে মানে প্ৰথম গানটোৱে বোলে মই বোলে মানে ডাঙৰ আৰ্টিষ্টৰ লগত কৰিছোঁ એટલે কাহিনীটো নহ'লে এতিয়া এইটো যিটো ফাৰ্ষ্ট পেইড ৱৰ্কটো কিমান বছৰ আগৰ ক'লা এইটো আই থিংক 9-10 years আৰু অলমষ্ট 10 years অলমষ্ট হ'ল তো সেইটো গ'ল তাৰপিছত কেনেকৈ বা ষ্টাৰ্ট হ'ল জাৰ্ণিটো বুজিয়ে নাপালোঁ ইটো সিটোকে আমি ইয়াৰ পিছলৈ আকৌ আহিম কিন্তু তুমি গান গাইছিলা প্ৰথম গতিকে এতিয়া গীত এটি শুনিম মই ছ'চিয়েল মিডিয়াটো চাই থাকোঁ বৰ ধুনীয়া ধুনীয়া গীত শুনি থাকোঁ কিন্তু মই ভাবোঁ আমাৰ দৰ্শকেও এতিয়া নিশ্চয় অকণমান গীত এটা শুনিবলৈ বিচাৰিব তোমাৰ পচন্দৰ মই একদম আনপ্ৰিপেয়াৰ্ড বাৰু এইটো গীতৰ কথাটোলৈ অ'কে পচন্দ মই নিজৰ গীত এটাই গাওঁ নিশ্চয় ইমানবোৰ হিট গান আছে অ'কে মৰম বুলি গান এটা কৰিছিলোঁ ৰোহিত সোণাৰ দ্বাৰাই গাইছিলে গানটো সেইটো মই আনপ্লাগ ভাৰ্জন এটা কৰিছিলোঁ পাছত তো সেই গানটো গাইছোঁ অ মৰম এটি পলকতে অ মৰম সৰহ সাৱটিলো অ মৰম তুমি নজনাকে অ মৰম বহু আগুৱালো নীৰৱ তোমাৰে হাঁহিতি যেন আহে বৈ বহুতো কথা কৈ নীৰৱ তোমাৰে হাঁহিতি যেন আহে বৈ বহুতো কথা কৈ কপাহি কপাহি তোমাৰ হিয়াখনি আবেগ হৈ সোমাব পাৰোনে পাহত ঢালি দিলা বুকুতে মৰম সঁচা আবেগত প্ৰেমৰ সঁচা অনুভৱ দেহৰ কোহে কোহে বৈ যায় অ মৰম এটি পলকতে অ মৰম সৰহ সাৱটিলো বৰ মৰম লগা গানটো বৰ মৰম লগা আৰু মই ভাবোঁ দৰ্শকে শুনি ভাল পাইছে চাগে গীতটি আৰু গীত গাব পল্লৱে তাৰপিছত আহিলে সাধাৰণতে কি হয় যেতিয়া গায়ক এগৰাকী হয় মানে একেবাৰে মই একদম আম আদমি টাইপ কথাটো কৈছোঁ দেই সাংঘাতিক ধৰণৰ জনপ্ৰিয়তা এটা গায়কগৰাকীলৈ গুচি যায় হয়নে যদি জনপ্ৰিয় হ'ল একেবাৰে পোনপটে সেই গীতটোৰ আঁৰত যিমানখিনি মানুহ জড়িত হৈ আছে তেওঁলোকতকৈও আমি পোনপটীয়াকৈ গায়কগৰাকী বা গায়িকাগৰাকীক পাওঁ তুমি
গান গাই ভাল পোৱা এটা ল'ৰা আৰু তুমি যিমান যুক্তিপূৰ্ণভাৱে মোক ক'লা যে বহুত খৰচী কাৰবাৰ চব হয় মানি লৈছোঁ কিন্তু কেতিয়াবা সেই গায়ক পল্লৱক মিছ কৰা নে এতিয়া মানে যদিও তুমি গাই আছা মই এইটো কোৱা নাই কিন্তু মইতো কিন্তু তোমাৰ প্ৰথম যিটো পৰিচয় দিলোঁ মিউজিক ডিৰেক্টৰ হিচাপে মই ভাবোঁ তোমাৰ যিকেইটা সন্মান তুমি পাইছা মিউজিক ডিৰেক্টৰ হিচাপে পাইছা আৰু যথেষ্ট প্ৰেষ্টিজিয়াছ প্ৰাগ চিনে এৱাৰ্ড কোৱা শৈলধৰ বৰুৱা বঁটা কোৱা বিভিন্ন ধৰণৰ পুৰস্কাৰ তুমি কিন্তু এজ এ মিউজিক ডিৰেক্টৰ পাইছা গতিকে ডেফিনেটলি মই তোমাক সেইটো পৰিচয়েৰে দৰ্শকৰ আগতো চিনাকি দিছোঁ কেতিয়াবা সেই গান গাই ভাল পোৱা ল'ৰাটোক মিছ কৰা নেকি এতিয়া এই গোটেই যাত্ৰাটোত মই মিউজিক ডাইৰেক্টৰ হিচাপে কাম কৰি আছোঁ আৰু সেইটো কৰি মই বহুত হেপ্পী সেইটো মই লগতে ক্লেৰিফাই কৰি দিছোঁ বাৰু তো বহুতে ভাবিব পাৰে যে মানে এই গান গাই ভাল পায় মন মানে মজবুৰিত কৰি আছে নেকি বাট সেইটো নহয় মই এইটো কাম কৰিও বহুত হেপ্পী বিকজ আই লাইক ছিং পিপল ছিং মাই ছংছ সেইটোও ভাল লাগে যেনেকৈ এতিয়া পাপন দাও মোৰ গান এটা গাইছে তো পাপন দাই যেতিয়া মোক প্ৰথম ফোন কৰিছিলে মোৰ ফোনত পাপন দাৰ ফোন আহিছে তেতিয়া মোৰ যিটো এটা ফিলিং সেইটো মই ডেছক্ৰাইব কৰিব নোৱাৰোঁ আৰু মই মিউজিক ডাইৰেক্টৰ হৈ কাম কৰাৰ কাৰণেই চাগে আজিৰ ডেটত মই পাপন দাৰ লগত কথা পাতি তেওঁৰ লগত কাম কৰিব পাৰিছোঁ ফৰ এক্সাম্পল সেই জাৰ্ণিটোৰ কাৰণে মই গ্ৰেটফুল কামিং বেক টু ছিংগিং এতিয়া কি হৈ গ'ল মই গান বনাই আছিলোঁ নিজৰ কিবা কিবি এটা এটা কৰি আছিলোঁ বহুতৰ লগত কলাবৰেশ্যন প্ৰজেক্ট আজিৰ যুগটো কলাবৰেশ্যনছৰ হয় যিহেতু তো কলাবৰেশ্যন কৰি আছিলোঁ বাট পপ আউট মানে মই ন'টিচ কৰিলোঁ যে যিহেতুকে আজিৰ ডেটটো মানে ইউটিউবৰতো জামানাটো আছে বাট এতিয়া ধৰি লওক স্পটিফাই বা এনেকুৱা প্লেটফৰ্মবিলাক বেছি হাইপ তোমাৰতো গীত স্পটিফাইত মানে কেনেকুৱা লেভেললৈকে যায় নহয় নে তো স্পটিফাই মানে গেমটো বহুত বেলেগ হৈ গ'ল এতিয়া মানে মানুহে এতিয়া ধৰি লওক স্পটিফাই আপোনাৰ লিচনাৰ্ছ ফলোৱাৰ্ছ কেনেকুৱা সেইটো চাই পেলাই মানে অলপমান কি কয় এটা কি ক'ম এইটো নাম্বাৰ গেম আৰু ভাল নাম্বাৰ চলে ভাল প্ৰজেক্টছ আহে এনেকুৱা ধৰণৰ কথা এটা আছে আৰু তো হোৱাট এভাৰ দেন মই যেতিয়া গান গাওঁ গান দিলে এতিয়া মোৰ প্লে'লিষ্টত যেতিয়া পাপন দা ধৰি লওক দীপলিনাই হওক বা জুবিন গাৰ্গ হওক তেখেতসকলৰ গান যেতিয়া থাকিলে কি হয় মোৰ গানবোৰ মানে হাইলাইটত নাহে তাৰমানে কাৰণ মোৰ লিচনাৰ্ছখিনিতো ইমান নাই প্ৰথম তো তেতিয়া মই এই লাষ্ট ইয়াৰৰ পৰা মই মোৰ আৰ্টিষ্ট নেম এজ এ ছিংগাৰ নেমটো তাৰমানে মই বেলেগকৈ এতিয়া ৱাৰিছ বুলি এটা আৰ্টিষ্ট নেম ষ্টাৰ্ট কৰিছোঁ তাৰমানে মোৰ ষ্টেজ নেমটো VARIZZ ৱাৰিছ আৰু এজ এ ডিৰেক্টৰ মই পল্লৱ তালুকদাৰ চ' আই গিভ 2 নেমছ নাও তো সেই যাত্ৰাটো আৰম্ভ কৰিছোঁ তো মই নিজৰ এতিয়া ধৰি লওক 10 বছৰ যদি এইটো যাত্ৰা হ'ল কিবা এটা হ'ল তো এতিয়া মই নেক্সট 10 years মই দুটা একেলগে আগবঢ়াই নিবলৈ চাবা আৰু ডেফিনেটলি সেইটো কৰিব পাৰি এতিয়া ভাল এতিয়া মোৰ লগত ভাল মিউজিক ডাইৰেক্টৰ এজন আছে মানে ৱাৰিজৰ লগত পল্লৱ তালুকদাৰ এতিয়া আছে এবছলিউটলি তেতিয়া কোনো নাছিল এই কথাটো বৰ জৰুৰী তুমি যে নিজকে আৱিষ্কাৰ কৰিছা বহুত মানুহে নিজকে আৱিষ্কাৰ কৰিবগে নোৱাৰে আচলতে মই কি কৰিব পাৰোঁ কেতিয়াবা এনেকুৱা হয় মোৰ ওচৰলৈ বহুত ফ্ৰাষ্ট্ৰেটেড ল'ৰা ছোৱালী আহে মই যেতিয়া সুধোঁ তুমি আচলতে কি কৰিব পাৰা মোক তালিকাখন কোৱাচোন ক'ব নোৱাৰে কিন্তু মোৰ ভাল লাগিছে যে পল্লৱে ইমান ধুনীয়াকৈ ক'ব পাৰিলা যে এতিয়া এটলিষ্ট ৱাৰিছৰ লগত পল্লৱ তালুকদাৰ নামৰ এজন মিউজিক ডিৰেক্টৰ আছে ডেটছ ৰিয়েলি গ্ৰেট তোমালৈ বহুত বহুত শুভেচ্ছা থাকিলে এই ক্ষেত্ৰত আকৌ বেক টু তোমাৰ জাৰ্ণিলৈ যাওঁ তোমাৰ যাত্ৰাটোৰ কথালৈ যাওঁ প্ৰথম যেতিয়া আৰম্ভ কৰিছিলা তাৰপিছত প্ৰথম অৱস্থাত চবৰে এক ধৰণৰ চেলেঞ্জ আহে কেনেকুৱা ধৰণে গ্ৰহণ কৰিব কি কথা বহুতখিনি কথা আছে আৰু তোমাৰ কাৰণে অকণমান এক্সপেৰিমেণ্টেলো আছিল কথাটো নহয়নে তুমি যদি নিজৰ জীৱনৰ টাৰ্ণিং পইণ্ট বুলি ক'বলৈ বিচাৰা কোনটো গীতৰ কথা ক'বা টাৰ্ণিং পইণ্ট একচুৱেলি মধুলগন বুলি গান এটা কৰিছিলোঁ আমি দীপলিনা ডেকা আৰু প্ৰণৱ প্ৰিয়াংকুশ বৰুৱা তো সেই গীতটি আমি একচুৱেলি কৰিছিলোঁ বম্বেত তো বম্বেত থাকোঁতে দীপলিনা মোৰ লগত বহুত আগৰ পৰা মানে চিনাকি আমি ভাল ফ্ৰেণ্ডছ আছিলোঁ তো আমি প্ৰজেক্ট কেতিয়াও একো কৰা নাছিলোঁ তো কৰা হোৱা নাছিলে কিবা কাৰণত মিলা নাছিলে বাট হোৱাট এভাৰ ইট ইজ প্ৰণৱ আৰু মই বম্বেত কাম কৰি আছিলোঁ কিবা কিবি দেন প্ৰণৱে মোৰ তাত আহিলে যে গান এটা এনেকৈ কৰোঁ কিবা কিবি তো মই কৰিলোঁ কি দীপলিনাক আমি ফিমেলটো কৰোঁ এনেকুৱা টাইপ তাইক শুনাই চাওঁ কি কয় তাই ইমিডিয়েটলি মানে খুব ভাল পালে তাই ক'লে কৰিম
চ' সেই গানটোৱে তাৰমানে আজিৰ ডেটত প্ৰতিখন বিয়াতে বাজে চ' আমি সেই মোমেণ্টত ভাবা নাছিলোঁ চ' আৰু লকডাউন হৈ গ'ল আমি ৰিলিজ কৰাৰ পিছত লকডাউন হৈ গ'ল চব মানুহ ঘৰত সোমাই গ'ল আৰু ঘৰত সোমাই এইটো গানে শুনি থাকিলে চাগে আই ডোন্ট ন' তো গানটো বহুত ডাঙৰ টাৰ্ণিং পইণ্ট হয় মধুলগন অকণমান শুনো মই দুটা লাইন ঠিক আছে চিয়'ৰ তোমাৰে মৰমত বুকুতে সাৱটি ৰাখিমে উৰে জীৱন তোমাৰে সপোন না 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 ৰাখিনে উৰে জীৱন লিৰিক্স বলিছে দেই মোৰ হাতে হাতে ধৰি আমি দুয়ো আগুৱাম সুখে দুখে মিলি দুয়োকে ধিয়াম হেঁপাহৰে পজা আমি প্ৰেমেৰে সজাম ভুল আকৌ তোমাৰে উশাহত সিঁচিলো মোৰে জীৱন মধুলগনৰ মধুক্ষণ বৰ ধুনীয়া বহুত বেয়া গাইছো মই এইটো গান কাৰণ এইটো মই প্ৰিপেয়াৰ্ড নহয় গানটো টান হয় আচলতে কি আমাৰ আনস্ক্ৰিপ্টেড নাই চিয়'ৰ আনস্ক্ৰিপ্টেড উইথ আৰ্চিত আমি এনেকেই কথা পাতো আৰু মই ভাবোঁ এই কথা পতা সময়খিনি তুমিও যাতে খুব বেছি একদম মই এতিয়া এইটো কথা ক'ব লাগিব ধৰণৰ প্ৰস্তুতিত যাতে নাথাকা তেনেকুৱা ধৰণে আমি কথা পাতি আছোঁ তাৰপিছত মধুলগন সঁচাকৈ এতিয়াও একদম মধুলগন পূৰা চলিয়ে থাকে আজিও ইনফেক্ট মই কিবা এটা ৱেডিং হেৰি ফটোশ্বুট এটাত থাকিবই হয় এইটো গীত শুনিছোঁ হয় সঁচাকৈ we are happy we are proud of it absolutely বৰ ভাল লগা কথা এটা তাৰ পৰা তোমাৰ আৰম্ভ হ'ল মধুলগন টাৰ্ণিং হৈছে বহুত টাৰ্ণিং হৈছে মধুলগন আৰু প্ৰিয় দৰ্শক মই এইখিনিতে আপোনালোকক জনাবলৈ বিচাৰিছোঁ আমি বহুত সময়ত এই খবৰবোৰ আমি পল্লৱ তালুকদাৰ জানো মিউজিক ডিৰেক্টৰ জানো কিন্তু কোনবোৰ পল্লৱে বহুত কেইখন চিনেমাত কাম কৰিছে খুব ধুনীয়া কাম কৰিছে এৱাৰ্ড উইনিং মুভিত পল্লৱে কাম কৰিছে ৱেব ছিৰিজবিলাকত পল্লৱ এটা অতি চিনাকি নাম আৰু পল্লৱে হিন্দী গীত এই 3 অক্টোবৰ কুকি বৰ ধুনীয়া কেইটামান গীত মই শুনিছোঁ গতিকে এনেকুৱা ধৰণৰ কাম তেওঁ কৰিছে তেওঁ কেইবাটাও সন্মান ইতিমধ্যে অৰ্জন কৰিবলৈ সক্ষম হৈছে গতিকে আপোনালোকে আশীৰ্বাদ কৰিব আমাৰ অসমীয়া ল'ৰা এটা আগবাঢ়ি যাওক সদায় পল্লৱ তাৰ পিছৰ যাত্ৰালৈ আহোঁ প্ৰথম চিনেমা কোনখন আছিলে ফাৰ্ষ্ট চিনেমাখন একচুৱেলি মোৰ আজিলৈ ৰিলিজ হোৱা নাই ঠিক আছে এইটো বিৰম্বনা বহুতৰ হয় অভিনেতা অভিনেত্ৰীৰো হয় এতিয়া মিউজিক ডিৰেক্টৰো হৈছে ফাৰ্ষ্ট চিনেমাখন মই বম্বেত কৰিছিলোঁ সেইখনৰ নাম আছিলে ৰয়া তো ৰয়া মুভিখন ৰয়া মানে কোনটো ৰয়া একচুৱেলি ইটছ দ্য কেৰেক্টাৰ নামটো ৰয়া আছিলে তাই বক্স এটাত মিৰৰ এখন লৈ ঘূৰি ফুৰে মানুহক মানে বিৰাট ধুনীয়া চিনেমা আছিলে আই ডোন্ট ন' কিয় ৰিলিজ নহ'ল একচুৱেলি পপুলাৰ কাষ্ট নাছিলে আৰু তেহাঁতে ফাণ্ডিং ওলাব নোৱাৰিলে কিবা এটা ষ্টেজত ৰখি গ'ল বাট কাম হৈ গৈছিলে আমাৰ শেষ বাট আজিলৈ ৰিলিজ হোৱা নাই তো যেতিয়া মই ডাইৰেক্টৰজনক ফোন কৰোঁ এতিয়া সি বহুত ডাঙৰ ৰাইটাৰ হৈ গ'ল দুজন ডাইৰেক্টৰ আছিলে কেতন ছামথিং ফৰগট তো কেতনে এতিয়া মানে ভাল স্ক্ৰিপ্ট লিখে বাট তেওঁ সেইখন মুভি ৰিলিজ কৰিব পৰা নাই কিয় মই নাজানো তো ডেট ৱাজ মাই ফাৰ্ষ্ট মুভি তাৰপিছত এছিষ্ট কৰিছিলোঁ এখন ছবি অস্তিত্ব বুলি কিন্তু নিজে এজ এ মিউজিক ডাইৰেক্টৰ বুলু ফিল্ম সেইখন মোৰ ফাৰ্ষ্ট এজ এ মিউজিক ডাইৰেক্টৰ কমপ্লিটলি হিমাংশু প্ৰসাদ দাসৰ বুলু ফিল্ম একেবাৰে সকলোৱে জনা এটি নাম আৰু অত্যন্ত সংবেদনশীল বিষয়ক লৈ চিনেমাখন হৈছিলে তাত পল্লৱে সংগীত প্ৰথম আছিলে নহয় সেইখনত মই ফাৰ্ষ্ট কৰিছোঁ এজ এ মিউজিক ৰিলিজ হোৱা সেইখন ফাৰ্ষ্ট আছিলে কেনেকুৱা অভিজ্ঞতা ভাল মানে প্ৰথম যিহেতুকে অসমীয়া চিনেমা এজ এ মানে পুৰা দায়িত্ব পাইছিলোঁ তো মোকো ফ্ৰীডম একচুৱেলি দিছিলে যে মই অলপ এক্সপেৰিমেণ্ট কৰিব পাৰোঁ আৰু মই একচুৱেলি অলপমান চিমিলাৰ চাউণ্ডটো বাৰে বাৰে কৰিব মই নিবিচাৰোঁ মানে মোৰ গানৰ ক্ষেত্ৰতো হয় চিনেমাৰ ক্ষেত্ৰতো হয় তাৰমানে মই যদি কিবা এটা চাউণ্ডক লৈ কাম কৰিলোঁ আৰু মই কেতিয়াও চেম্পল মানে কোনটো ইউজ কৰি আছোঁ মই মনত নাথাকে চাগে আৰু মনত ৰাখিবও নিবিচাৰোঁ তো
তো মই ৰিপিট নকৰোঁ চেম্পলবোৰ ধৰি লওক এটা ইউজ কৰিলোঁ কিবা টোন এটা তো সেইটো ধৰি লওক বেলেগকৈ অলপমান কৰিব ট্ৰাই কৰোঁ তো সেইটো কৰোঁতে অলপ টাইম বেছি যায় আৰু সেইটোত একচুৱেলি ফ্ৰীডমো চবেই নিদিয়ে বহুতে তাৰমানে ধৰি লওক আপোনাৰ চিমিলাৰ বস্তুটো বিচাৰে ফৰ এক্সাম্পল এনেকুৱা বস্তু এটা লাগে বাট হিমাংশু দাই মোক অলপ এৰি দিলে তুমি যেনেকৈ ইচ্ছা কৰাচোন তো কৰিলোঁ এণ্ড বাই গডছ গ্ৰেছ তেওঁ ভাল পালে সঁচাকৈ তেওঁ বুলি নহয় আমি দৰ্শক হিচাপেও আমি যথেষ্ট ভাল পাইছিলোঁ আৰু তো বাৰু সেইটোৱে চ' ডেটছ দ্য থিং তো ভাল পালে তো ভাল পালে যিহেতুকে মই প্ৰচেছটো বাকীখিনি হ'ল বাকীটো আৰু হিষ্ট্ৰী এতিয়া হয় হয় এইখিনি এটা প্ৰশ্ন সুধোঁ তোমাক যেতিয়া এটা গীতৰ কথা ভাবা শিল্পীগৰাকীৰ কথা মনলৈ কোনে গাবতো মনলৈ আহেনে নে কেনেকুৱা ধৰণে হয় কথাবিলাক মানে বহুত কথা আহি পৰে এতিয়া ধৰি লওক প্ৰথম ইনিচিয়েটিভ ষ্টেজত এনেকুৱা হয় যে আপোনাৰ গীতটো কথাখিনি কি কৈ আছে কেতিয়াবা কথাখিনি নাথাকে সুৰটো আগত কৰিব লাগে সুৰটো আগত কৰিব লগা চিটুৱেশ্যনত এনেকুৱা হয় মই আগতে অন্তৰা চন্তৰা গোটেই কৰি পেলাওঁ আজিকালি কিন্তু অকল মুখৰাটোহে কৰোঁ মানে স্থায়ীটো কৰোঁ স্থায়ীটো কৰি পেলাই লিৰিচিষ্টৰ লগত বহি লিৰিক্সটো ফাইনেল কৰোঁ কেতিয়াবা আকৌ ছিংগাৰ কোন হ'ব ডিচাইডেড থাকে মষ্টলি ডিচাইডেডে থাকে মই সেইকাৰণে সেই কথাটো মোৰ জানিবৰ মন যায় যেতিয়া কোনে গীতটো গাব নিৰ্ধাৰিত থাকে তেতিয়া কেনেকৈ কৰা যায় কামটো কাৰণ তেতিয়া অকণমান কিবা এটা বান্ধোন এটা নাথাকেনে বান্ধোন মানে বান্ধোন এটা জেগাতে থাকে মই ভাবোঁ তেওঁৰ ছিংগাৰ এতিয়া ফৰ এক্সাম্পল যদি ছাপ'জ নীল আকাশে গানটো গাব বা ফৰ এক্সাম্পল জুবিন দাই গানটো গাব বা পাপন দাই গাব এতিয়া তিনিজনৰে ভইচ কোৱালিটিটো জানো আমি শুনা ভইচ তো আমাৰ মাইণ্ডত ধৰি লওক কিবা এটা নোট যদি মই ভাবিছোঁ বা সুৰ কৰিছোঁ মই জানিম যে কাৰ ভইচত মানে কোনজনে গাব আৰু তেওঁৰ ভইচত সেইটো ভাল লাগিব নে নাই এতিয়া চাপ'জ নতুন ছিংগাৰ কোনোবা আহিছে whoever it is XYZ তো তেখেতৰ গান মই আগতে শুনা নাই চ' সেইটো চেলেঞ্জ এটা হয় কি সেই আৰ্টিষ্টজনৰ লগত অলপমান সময় মই টাইম স্পেণ্ড কৰিব লাগে যে সেই আৰ্টিষ্টজন আহিব লাগিব মোৰ তাত বহি মই তেওঁৰ লগত গানটো বনাওঁতে তেওঁ মোৰ লগত এবাৰ দুবাৰ মতে গোৱাব লাগিব তাৰ মই ৰেঞ্জটো গম পাম যে কিমানখিনি পাৰিব তেনেকুৱা এটা কেছ এটা আছে বিৰাট ইণ্টাৰেষ্টিং এজনী ছোৱালী আছিলে নৱদীপা বুলি তেখেতে গান এটা কৰিছিলে গানটোৰ টাইটেলটো পাহৰি গ'ল নহয় বিৰিঙি বুলি ৰাইট তো তেখেতে গানটো কৰিলে আৰু তেখেতে জব কৰে তো তেখেতৰ সময় বেছি নাথাকে হাতত তো পাপলু চেতিয়াত তেখেতে গানটো লিখিছিলে তো তেখেত আহিলে মোৰ তাত আহি গানটো আমি কৰিলোঁ তেখেতৰ ভইচৰ কেইটামান মোক চেম্পল এনেকৈ মোবাইলত গাই পঠাইছিলে তো মই শুনিলোঁ শুনাৰ পিছত মই যেতিয়া দেখিলোঁ যে তেওঁৰ ঠিকে আছে এইটো ৰেঞ্জত পাৰিব গানটো বনালোঁ তেওঁতো গাব মানে সেইটো কেপাচিটিত পাৰা নাই গাব প্ৰথম তো তেওঁ ক'লোঁ তুমি অলপমান প্ৰেক্টিচ কৰিব লাগিব কাৰণ নহ'লে বস্তুটো স্পইল হৈ যাব কাৰণ ছিংগাৰ তেওঁ মানে পাৰফৰ্মেঞ্চ নকৰে জব কৰে তো গানটো এটা সম্পদ হৈ থাকি যাব তোমাৰ লগত সদায় তো সেইটো ভালকৈ কৰা কেইদিনমান ৰখি দিয়া ময়ো দৌৰা একো নাই ধুনীয়াকৈ কৰা তো তাই কৈছে ঠিক আছে তুমি মোক কিবা কিবি প্ৰেক্টিচ কি কৰিব লাগে দিয়া তাইও নিজে প্ৰেক্টিচ কৰে মই নিজৰ ফালৰ পৰা কিবা কিবি দি দিলোঁ ভিডিঅ' কিবা কিবি চাই মেলি তাই প্ৰেক্টিচ কৰিছে কৰি প্ৰতি মাহে মোৰ তাত সপ্তাহত মানে মাহে দুবাৰকৈ আহে আৰু দুসপ্তাহৰ মূৰত এবাৰকৈ আহে এবাৰ ডাবিং কৰে ঘৰতে এনেই গাই চাই তাৰপিছত ইম্প্ৰুভমেণ্ট হৈ 6 মাহ পিছত গাইছে তাই গানটো চ' সেইটো প্ৰচেছ এটা হৈছে ইণ্টাৰেষ্টিং এটা ষ্টৰি আৰু তো সেইটোৱে আৰু এটা কথা সুধোঁ দেই মানে এইটো প্ৰশ্ন মই নাজানো সুধিলে কেনেকুৱা পোৱা বহুত সময়ত এনেকুৱা হয় মই কৈছোঁৱেই এই গীত এটাৰ আঁৰৰ ব্যক্তিসকলক বহুত সময়ত সেই যিটো কয় মৰ্যাদা সেই সন্মানটো দিয়া নাযায় বহুত সময়ত বা শ্ৰোতায়ো ইমান নিবিচাৰে কোনেনো কি কৰিলে মিউজিক ডাইৰেক্টৰ কোন আছে কি কথা বা লিৰিচিষ্ট কোন ইমান বিচাৰ নকৰে তোমাৰ লগত কেতিয়াবা এনেকুৱা হৈছেনে যে গীত এটা কৰিছা কিন্তু হয়তো তোমাৰ নামটোও যোৱা নাই বা এনেকুৱা পৰিস্থিতি কেতিয়াবা হৈছেনে মানে এইটো কিন্তু আজিৰ পল্লৱ তালুকদাৰ হয় নহয় দেই মই কৈছোঁ এই 10 বছৰীয়া যাত্ৰাটোত এই ধৰণৰ কিবা অভিজ্ঞতা তোমাৰ আছে আছে মানে অলপ বেলেগ ধৰণৰ হ'ব মানে অভিজ্ঞতাটোৰ ভাৰ্জনটো বেলেগ হ'ব এতিয়া আপুনি যিটো কৈছে সেনেকুৱা একজেক্ট অভিজ্ঞতা হৈছে কিছুমান মই বম্বেত এছিষ্ট কৰিছিলোঁ তো বম্বেত মানে হয় এইটো প্ৰায় তো এছিষ্ট কৰিছিলোঁ নামটো নলওঁ তেখেতৰ বহুত ভাল নাম তো তেখেতৰ এছিষ্ট কৰোঁতে তেখেতৰ গান
টি চিৰিজ বা এনেকুৱা পুৰণা চিনেমাৰ ডাইৰেক্টৰে হয় মিউজিক তো তেখেতৰ গান টি চিৰিজতো আছে সেইবোৰ গান ময়ে মিউজিক প্ৰডিউচ কৰা কিন্তু সেইবোৰ গানত একো নাম নাযায় অকল মিউজিক ডাইৰেক্টৰ বুলি যায় সেইটোত মই মিউজিক প্ৰডিউচাৰ হিচাপে কাম কৰিছিলোঁ তো মিউজিক ডাইৰেক্টৰ হিচাপে কৰা নাই তেখেতৰ কম্পজিশ্যনৰ মই কাম কৰিছিলোঁ ষ্টাৰ্টিঙত তো সেইবিলাকত নাম আজিলৈ যোৱা নাই তো সেইবোৰতো সেনেকুৱা এটা ষ্টেজ গৈছে আৰু সেইটো টাইমত এনেকুৱা হয় যে অলপ ডেছপ্ৰেটো থাকোঁ যে বম্বেত আছোঁ কাম লাগে ভাড়া দিব আছে এনেকুৱা ধৰণৰ চিটুৱেশ্যন হোৱাট এভাৰ অসমত চিটুৱেশ্যনটো ইমান বেছি সেনেকুৱা নহয় অসমত অলপ উল্টাহে ইয়াতে মানে আপোনাৰ অলপমান ৰাইজৰ ক্ষেত্ৰত নহয় বাট আৰ্টিষ্টখিনিয়ে ইজন সিজনক তাৰমানে ৰেচপেক্টটো দিয়ে তাৰমানে মিউজিক ইভেন কম্পজিশ্যন কৰাৰ পিছতো বহুত জেগাত এৰি দিয়ে যে আপুনি যেনেকৈ ভাল ভাবে কৰক প্ৰডাকশ্যনটো তেতিয়া কমপ্লিটলি মিউজিক ডাইৰেকশ্যনটো তাৰমানে মোৰ ওপৰত এৰি দিয়ে কেতিয়াবা এনেকুৱা হয় যে বেলেগৰ কম্পজিশ্যনতো মিউজিক কৰিব লগা হয় কিছুমানৰ থাকে ধুনীয়া ধুনীয়া এতিয়া প্ৰাণদীপ বুলি এজন ছিংগাৰ আছে তেখেতৰ ৰিচেণ্ট মধুবালা বুলি গান এটা কৰিছোঁ আমি তো প্ৰাণদীপৰ বিৰাট ধুনীয়া মিউজিকেল চেন্স আছে তো তেওঁ সুৰটো কৰি আনিছে আৰু তেওঁ লিখিছে মৃন্ময় মৃত্তিকে তো সেইটো গান আমি ধুনীয়াকৈ কৰিছোঁ তো মই মিউজিক ডাইৰেকশ্যনেই কৰিছোঁ বাট কম্পজিশ্যনটো তেখেতৰ আৰু ক্ৰেডিটো ধুনীয়াকৈ দিছে স্পটিফাইটো আৰ্টিষ্ট হিচাপে দিছে তো অসমত সেইটো চিন খুব কম বম্বেত সেইটো চিন অলপ বেছি মানে অকণমান বুজি পাইছোঁ মই আৰু মাৰ্কেটটো ডাঙৰ যে হয় হয় বহুত ডাঙৰ মাৰ্কেট হয় মই এই প্ৰশ্নটো কিয় সুধিলোঁ মই আকাশবাণীত কিছু বছৰ কাম কৰিছোঁ বৰ মান্যতা দিয়ে মানে গীত এটা আমি যেতিয়া অন এয়াৰ কৰিবলৈ লওঁ সেইখিনি সময়ত আমি গীতিকাৰ সুৰকাৰ সমান সন্মানেৰে তেখেতসকলৰ নাম আমি ল'ব লাগে আৰু মই অত্যন্ত ভাল পাওঁ আকাশবাণীৰ এই যিটো এই সন্মান দিয়াৰ যিটো পৰম্পৰা খুব ভাল পাওঁ আৰু মই ভাবোঁ যে সকলোৱে এই কথাটো লোৱাটো দৰকাৰ নহ'লে বহুত প্লেটফৰ্মত কিন্তু এই কথাটো একেবাৰে গুৰুত্ব নিদিয়ে বহুত গায়ক গায়িকায়ো কিন্তু এই কথাটো ইগন'ৰ কৰা দেখা যায় গতিকে তোমাৰ উত্তৰটো শুনি মোৰ ভাল লাগিল কাৰণ এনেকুৱা ইতিবাচক ক্ষেত্ৰ এখন সকলোকে দৰকাৰ ইজন সিজনৰ লগত থাকিলে ইউনাইটেড যিটো শক্তি ন এইটো শক্তিৰ মৰ্যাদা বহুত বেলেগ আৰু কিছুমান ডিপাৰ্টমেণ্ট থাকে মানে যেনেকৈ আপোনাৰ ধৰি লওক গ্ৰেমিত এতিয়া গ্ৰেমি ৰিচেণ্টলি হৈ গ'ল গ্ৰেমি এতিয়া গ্ৰেমিত আপোনাৰ ৰেকৰ্ডিং ইঞ্জিনিয়াৰৰো এৱাৰ্ড থাকে দেই ৰেকৰ্ডিষ্টৰ ইঞ্জিনিয়াৰ মিক্সিং ইঞ্জিনিয়াৰ ঠিক আছে এতিয়া আমাৰ এটা গান ওলাই অহাৰ মানে লগত বহুত মানুহ জড়িত হৈ থাকে ষ্টুডিঅ'ত সেই ৰেকৰ্ডিষ্টজনৰো বহুত বেছি ইম্পৰ্টেঞ্চ থাকে আমাৰ অসমত মিক্সিং ইঞ্জিনিয়াৰলৈকে এটা মৰ্যাদা দিয়া হ'ল কিন্তু ৰেকৰ্ডিষ্টৰ মৰ্যাদা আজিলৈকে কিন্তু মানে দিয়া মানে কি নামটো দিয়ে বাট ৰেকৰ্ডিষ্টক ৰেকগনিশ্যনটো দিয়া হোৱা নাই কাৰণ ৰেকৰ্ডিষ্টৰ বহুত ইম্পৰ্টেণ্ট ৰোল এটা থাকে কাৰণ কেতিয়াবা এনেকুৱা হয় আপুনি ষ্টুডিঅ' এটাত গৈছে ৰেকৰ্ডিষ্টজনে যদি মানে এটা ভালকৈ যদি বহিও নাথাকে ন আপুনি গাব এটা মানে কমফৰ্টেবল ফিল নকৰিব সেনেকুৱা চিটুৱেশ্যনত মই ধৰি লওক মই নিজে বহি লওঁ মই কমফৰ্টেবল কৰাই লওঁ বাট এনেকুৱা বহুত ৰেকৰ্ডিষ্ট আছে পিংকু দাস বুলি আছে ৰেড এভি ষ্টুডিঅ'ৰ পিংকু দা তাৰপিছত এইফালে নীলোৎপল বুলি এজন ল'ৰা আছে নিখিলেশ আছে মুণ্ডা আছে আমাৰ এনেকুৱা বহুত ভাল ভাল ৰেকৰ্ডিষ্ট আছে তেওঁলোকৰ লগত কাম কৰিলে তাৰমানে ফিল কৰা যায় তাৰমানে ৰেকৰ্ডিষ্টৰ মৰ্যাদা এটা দিব লাগে মানে সেই যিটো এক্সিষ্টেঞ্চ মেটাৰ কৰে বহুত নেচেচাৰী ডেফিনেটলি মই সেইকাৰণেই ক'লোঁ যে এটা গীত যেতিয়া জনপ্ৰিয় হয় সেই গীতটোৰ আঁৰৰ প্ৰত্যেকগৰাকী এইটো এটা টোটেল পেকেজ মানে যিসকল জড়িত হৈ আছে সেই সকলোৱে আচলতে সেই সন্মানখিনি সেই মৰ্যাদাখিনি পোৱাটো উচিত আৰু পল্লৱ তোমাৰ পৰা এই বিষয়টো জানি মোৰ ভাল লাগিলে সদায় ইতিবাচক হৈ থাকক এই ক্ষেত্ৰখন সেইটোৱে বিচাৰোঁ কথা পাতিম গীত এটা অকণমান শুনিম হিন্দী গীত এটি শুনিম হিন্দী গীত তোমাৰ প্ৰিয় যিকোনো গীত আচ্ছা মোৰ লিৰিক্সত বহুত গণ্ডগোল বাৰু এনিৱে ओके एक अजनबी हसीना से यूं मुलाकात हो गई फिर क्या हुआ ये ना पूछो कुछ ऐसी बात हो गई एक अजनबी हसीना से यूं मुलाकात हो गई
फिर क्या हुआ ये ना पूछो कुछ ऐसी बात हो गई वो अचानक आ गए यूं नजर के सामने जैसे निकल आया घटा से चाँद ना रा रा रे रा 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 दिन में रात हो गई हाँ हाँ एक अजनबी हसीना से यूं मुलाकात हो गई Wow. বঢ়িয়া লিৰিক্স নাই কথাটো হৈছে তুমি গীতটো গাই এই মুহূৰ্তত তোমাৰ ভাল লাগিলে ভাল লাগিলে, হয়নে মোৰো শুনি খুব ভাল লাগিলে কাৰণ এইটো গীত মই ভাবোঁ আমাৰ দৰ্শকেও ভাল পাইছে আৰু এবাৰ আজি হয়তো গুণগুণাবলৈও মন যাব গীতটো এনেকুৱা এই কিছুমান গীতৰ মানে কি আচৰিত ধৰণৰ এটা কথা থাকে আমাৰ হয়তো বাহঁতে শুনিছিল পেহীহঁতে শুনিছিল মাহঁতে শুনিছিল এতিয়া আমি শুনো এনেকুৱা কিছুমান গীত আছে এই ক্ষেত্ৰতে তোমাক মোৰ এটা প্ৰশ্ন সুধিব লগা আছে যিহেতু তোমাৰ 10 বছৰীয়া এটা যাত্ৰা মাজৰ সময় চোৱা গৈছে অসমীয়া গীতৰ ক্ষেত্ৰত মানে মই নাজানো মই শ্ৰোতা হিচাপে খুব ভাল নলগা কিছুমান গীতো কিন্তু হয় বহুত জনপ্ৰিয় হৈছে কিন্তু কি হয় সেই পৰিৱেশটো ভাল লগা ধৰণৰ নাছিলে এটা সময় গৈছে তুমি কেনেকৈ ভাবা মানে তোমাৰ ধাৰণাটোহে মই ল'ম তাৰপিছত এতিয়া আকৌ সেই সময়ছোৱা আহিছে গীতক লৈ সম্পৰীক্ষা হৈছে খুব সুন্দৰ সুন্দৰ গীত মানে শ্ৰোতাৰ মাজলৈ আহিছে আজি 2-3 দিন আগত এটি গীতৰ মুকলি অনুষ্ঠানলৈ মোক আমন্ত্ৰণ জনাইছিলে একেবাৰে নতুন ছোৱালী এজনী বিমৃষা বিমল বুলি তেওঁৰ এটি গীত ডক্টৰ বেনী মাধৱ দত্ত বুলি এগৰাকী চিকিৎসকে লিখা গীত আৰু বৰষাই মানে গীতটো সুৰ কৰিছে আজি ন সাজেৰ বুলি ইমান ধুনীয়া এটি গীত শুনি ভাল লাগে অসমীয়া ফিল এটা হৈছে মানে গতিকে ভাল গীত বহুত হৈ আছে বহুত এতিয়া হৈ আছে এই যে কোনো মাজৰ এছোৱা সময়ত মানে বৰ বেলেগ ধৰণৰ কিছুমান গীতৰ সৃষ্টি হ'ল জনপ্ৰিয় হ'ল আৰু এতিয়া এনেকুৱা হয় তুমি জানাই মোৰ এখন স্কুল আছে আমাৰ ল'ৰা ছোৱালীকেইটাই কেতিয়াবা নাচিবৰ সময়ত তেনেকুৱা গীত কেইটামান উলিয়াই লয় মোক পাই এই গীতত নালাগে নেকি অকণমান বেলেগ গীত লওঁ এনেকুৱা হয় তুমি কি ভাবা তুমি কেনেকৈ ভাবা সেই কথাখিনি বাৰু তুমি ফিল কৰা নে যে সঁচাকৈ তেনেকুৱা সময় এছোৱা গৈছে সময় এটা গৈছে সেইটো মই মিছা বুলি নকওঁ মানে যিটো টাইমত আপোনাৰ স্পেচিয়েলি ভাষা গান এটা একচুৱেলি ভাষাৰে কি কয় চাপ এটা এৰি থৈ যায় ন গীতিটিয়ে ভাষাটোক একচুৱেলি আমি সুৰ এটা দিওঁ তো অসমীয়া ভাষাটোক ধৰি ৰখাৰ কাৰণে এটা চেষ্টা বুলিয়ে ক'ব পাৰি মানে এনেকুৱা যি দিছোঁ তাকে শুন টাইপৰ পৰিৱেশ এটা কৰাৰ নিচিনা লাগিছিল হৈছিলে তাৰ মাজতো কিছুমান গান ওলাই আছিলে বাট সেইবিলাকে ইম্পৰ্টেঞ্চটো পোৱা এইকাৰণে নাছিলে কাৰণ আপোনাৰ এটা ষ্টাইলৰ গানৰ বহুত বেছি অভাৰলোড হৈ গৈছিলে একচুৱেলি আৰু সকলো কিবা বাজাৰ লগে লগে সুৰবোৰ কিবা একে লাগি যায় কথাবোৰ অকণমান ইফাল সিফাল একেটা বাক্যই অকণমান তুমি মোৰ তোমাৰ টাইপৰ পৰিৱেশ কিছুমান হৈ গৈছিলে সেইটো একচুৱেলি বা অকল ইয়াত বুলি নহয় এইটো অল অভাৰ দ্য ৱৰ্ল্ড হৈছিলে মানে এইটো টাইমতো নহয় ইভেন আজিৰ ডেটতো হৈ আছে কিন্তু আজিৰ ডেটত মানুহে প্ৰায়ৰিটি ভালখিনিক দি আছে সেই টাইমটোত মানুহখিনিয়ে প্ৰায়ৰিটি যিটো দি দিলে সেইকাৰণে আৰ্টিষ্টখিনিও সেইটোৱে বনাব লাগি গ'ল মানে আই ফিল সেইটো হ'ল দিব নালাগিছিলে আজিৰ ডেটত যদি মোৰ ছাপ'জ যদি একদম কিবা সেনেকুৱা ধৰণৰ গান এটা ওলায় সেনেকুৱা ধৰণৰ বুলি ক'লেও ভুল হ'ব বাট কিবা ছাম কাইণ্ড অফ কণ্টেণ্ট আৰু সেইটো ওলাইছে আৰু সেই কণ্টেণ্টটো যদি এবাৰ চলাৰ পিছত মই যদি সেইটোৱে কৰি থাকোঁ বাৰে বাৰে মই নিজৰ ক্ৰিয়েটিভ এংগলটো যদি মই এক্সপ্ল'ৰে কৰিব নিবিচাৰোঁ তেতিয়াহ'লে সেইটো মোৰ ভুল হ'ব একচুৱেলি মোৰ লছ তেতিয়া যিখিনি আৰ্টিষ্টে ধৰি লওক সেইটো এংগলত চলি গৈ থাকিলে আজিৰ ডেটত নিজক অলপ ফ্ৰাষ্ট্ৰেটেড ফিল কৰিবও পাৰে মই নাজানো বাট আজিৰ ডেটত ধৰি লওক শংকুহঁতৰ গানে কওক বা মৈত্ৰীহঁতৰে কওক বা যিমান আৰ্টিষ্ট আছে এতিয়া দীপলিনাৰে কওক বেলেগ এটা ষ্টাইলৰ গান আছে মানে নীলাক্ষী এতিয়া সান্নিধ্য নীলাক্ষী বহুত আৰ্টিষ্ট চবৰে নিজৰ এটা ষ্টাইল হৈছে চবে নিজক চব আৰু ৰাইজে একচেপ্ট কৰি আছে মানুহে শুনে তাৰমানে কি সেইটো ষ্টাইলো শুনিলে হয় যদি তেতিয়া অলপমান ফ্লেভাৰটো বদলাব চেষ্টা কৰিলে হয় চবে শুনিলে হয় আমাৰ এটা হেবিট আছে
মানে মই ফিল কৰোঁ আৰু এজ এন ইণ্ডাষ্ট্ৰী অল অভাৰ দ্য ৱৰ্ল্ডে হয় এইটো যে মানুহৰে এইটো প্ৰব্লেম যে কিবা এটা বস্তু ভাল দেখিলে চবে সেইটো কৰিব যায় তাৰমানে আমি যদি পিচিও কালচাৰ পিছে পিছে চব লাগি যায় যি কৰা হ'ব তাকে কৰিব তো এতিয়া কিবা এটা বস্তু হিট হৈছে এটা ফৰ এক্সাম্পল গাংনাম ষ্টাইল বুলি গান এটা খুব ৱৰ্ল্ড ৱাইড হিট হৈছিলে নে সেই যিটো বিট বনিছিলে সেই বিটটোত ৱৰ্ল্ড ৱাইড কিমান গান বনিলে সেইটো হিচাপে নাই তাৰমানে দেট এনেকৈ নাচে আৰু সেনেকুৱা ধৰণৰ চিমিলাৰ ডান্স ষ্টেপৰ বহুত গান বনি গ'ল চ' এটাই গাংনাম ষ্টাইল চলিলে ন বাকীটো নচলিলে চ' চিমিলাৰ ৱে সেই টাইমটোতো যিটো গ্ৰাউণ্ড ব্ৰেকিং গান থাকিব সেইটোৱে চলিব ফৰ এক্সাম্পল মই নাম লৈ ক'ব পাৰিম নাযাবা নাযাবা সেইটো এপিক চং আজিৰ ডেটতো হিট চবে নাচিব কিন্তু নাযাবা নাযাবাৰ টাইমত কুমাৰ ভৱেশ দাৰ পিছত সেইটো ফ'ল' কৰি যিমান গান বনালে একো চলা নাই বাবুদাৰ পেডেল মাৰি এটাই চলিলে কিন্তু তাক ফ'ল' কৰি যিমান বনিলে এটাও চলা নাই তাৰমানে ইউ হেভ টু বি ইউনিক এটা তুমি বনোৱা বাট বাকীখিনি তুমি বেলেগ কৰিব লাগিব চবৰে ক্ষেত্ৰত তুমি মানে এতিয়া মোৰ কোনোবা এটা গান যদি কোনোবাই ভাল পাইছে তে মোৰ গানটোৰ নিচিনা গান বনাই লাভ নাই বা মই যদি কাৰোবাৰ গান এটা ভাল পাইছোঁ মই সেইটোৰ পৰা ইনস্পায়াৰ হ'ব লাগিব যে ছাপ'জ বিটটো ভাল পাইছোঁ তো গ্ৰুভি গান মানুহে ভাল পাই আছে লেট মি ট্ৰাই চাম নিউ গ্ৰুভ মই কিয় বেলেগ ধৰণৰ গ্ৰুভ এটা ট্ৰাই কৰোঁ তো সেনেকেই হ'ব তাৰমানে বস্তুটো তো মানুহে ফ'ল' আৰু ইনস্পায়াৰটো দুটা বেলেগ বস্তু তাৰমানে হয় আজিকালি আৰু এটা খুব জনজলীয়া শব্দ ভাইৰেল ওলাই গৈছে ভাইৰেল হৈ গ'ল সেইটো বৰ জনজলীয়া শব্দ আচলতে বহুত সময়ত যেনেকৈ ভাইৰেল হয় তেনেকৈ একেবাৰে তললৈও নমাই দিয়ে হয়নে তোৰ তিনিটা মই বিশেষ প্ৰশ্ন সুধিম এতিয়া ৰিলেটেড টু ইয়ৰ জাৰ্ণি বিভিন্নজনৰ কাৰণে গীত কৰিছা আটাইতকৈ কাৰ লগত কাম কৰাৰ অভিজ্ঞতা বা তুমি কি ভাবা যে মানুহে কয় যে মোৰ কাৰণে বহুত লাকি কাৰ কথা ক'বলৈ ভাল পাবা লাকি কাৰ লগত কাম কৰি আটাইতকৈ ভাল লাগিছে আৰু কাক তুমি ভাবা যে তোমাৰ কাৰণে তুমি তেওঁক খুব লাকি বুলি ভাবা তোমাৰ কাৰণে বাপৰে লাকি নাই মানে একদম পুৰা হেৰি হৈ গ'ল মানে গীতখিনি লাকি বুলি ক'ব গ'লে এইটো কৈছোঁ এইকাৰণে বিশেষ তিনিটা প্ৰশ্ন কৰি মানে গান একচুৱেলি চবৰে লগত কৰি কমফৰ্ট জ'নটো কিন্তু মানে মই নিজৰ ওপৰত কথা থাকে মই যদি দিব খোজোঁ মই পাম তাৰমানে মই কমফৰ্ট জ'নটো চবকে সমানে দিওঁ তাৰ মাজত যাৰ লগত ফ্ৰেণ্ডশ্বিপ এটা এক্সট্ৰা পাৰ্চনেল এটা কানেকশ্যন থাকে বা সেইবোৰ যাৰ লগত বেছিকৈ বেছি কাম কৰা যায় ধৰি লওক দীপলিনাৰ লগত কাম কৰা যায় বহুত কাম কৰা হয় তাইৰ লগত মোৰ ফ্ৰেণ্ডশ্বিপো ভাল বহুত আগত তাই এতিয়া জিদ্দি কাঞ্চা কোৱা গুণগুণ কোৱা সকলো দেখোন তাইৰ বহুত গান কৰিছোঁ বহুতখিনি কৰিছা তাৰপিছত আৰু কাৰ কৰিছোঁ মৈত্ৰীৰ কৰা আচলতে চৰি দেই তাই বুলি কৈছোঁ মানে একেবাৰে ভণ্টিৰ নিচিনা খুব মৰমত কৈছোঁ দেই কোনেও দাই দুখ নধৰিব দীপলিনা বৰ মৰমৰ আমাৰ শ্ব'ত আহিও গৈছে গতিকে সেইকাৰণে তাই বুলি ক'লোঁ তো তাইৰ লগত তাইৰ গান কিন্তু বহুত কৰা হ'ল তো তাইৰ গানবোৰ এতিয়া আমি ৰিচেণ্ট চালাং ডেকা বুলি গান এটা কৰিলোঁ আৰু এটা ডিভ'চনেল এটা কৰিলোঁ ভজন এটা কৰিলোঁ তো কিবা কিবি কৰি থাকোঁ আমি মাজে মাজে আৰু তাইৰ ছাডেন জোচ উঠে এইটো কৰিম ছাডেনলি হৈ যাব এতিয়া কোনদিনা মনত পৰিব আকৌ কৰিম এতিয়া তাইৰ বাৰ্থডে আহি আছে তাৰপিছত আৰু কাৰ কৰিলোঁ আৰু মৈত্ৰী কৰা হৈছে বহুত গান মৈত্ৰী বৰ চিৰিয়াছ ছোৱালী আৰু এটা সুকীয়া ধাৰা মৈত্ৰীয়ে কিন্তু আনিছে ইমান সুন্দৰ লিখে কণ্ঠ অকণমান মৌলিক কণ্ঠৰ গৰাকী নহ'লে সঁচাকৈ মোৰো বৰ মৰমৰ মৈত্ৰীয়েও খুব মৰমৰ মানে কৰা বহুতৰ লগত হ'ল কমফৰ্ট জ'নটো কিন্তু চবৰ লগত নাহে কিন্তু আহি যায় মানে কাম কৰাৰ লগত কথা কিন্তু লাকি হয় কিন্তু দীপলিনা বা ইহঁতকেইটা বৰ লাকি ইহঁতকেইটা বৰ লাকি হয় আৰু এটা প্ৰশ্ন সুধিম তোমাক বহুতখিনি কাম কৰিছা আটাইতকৈ ফেভৰেট যদি সুধোঁ তুমি নিজেই কৰা এতিয়ালৈকে আটাইতকৈ প্ৰিয় গীত কোনটো বহুত টান কাম এইটো ইম্পচিবল টান তথাপি এই মুহূৰ্তত কোনটো গীতৰ কথা মানে কেতিয়াবা হয় নহয় আমাৰ ইনষ্টেণ্ট মনলৈ আহে এইটো গীত মই এটা গান ক'ব নোৱাৰিম বাট মই এখন এলবাম কৰিছিলোঁ আভাস বুলি আভাস এলবামখন বৰ মৰমেৰে কৰিছিলোঁ আৰু সেই এলবামখনৰ
মানে আজিৰ ডেটত আভাস এলবামখন সেনেকৈ মানুহে নাজানিব কিন্তু আভাস এলবাম বুলি মানুহে এদিন কিন্তু ভালকৈ মনত ৰাখিব কাৰণ আভাস এলবামৰ প্ৰতিটো গীত বহুত বেলেগ হয় তাতে আছিলে আপোনাৰ 5টা গান গুণগুণ ইজ অলছ' আ পাৰ্ট অফ আভাস এলবাম তো আভাসত আমি এটা কৰিছিলোঁ অকলশৰীয়া বুলি গান অকলশৰীয়াটো নীলাক্ষীয়ে গাইছিলে সেইটো গান আছিলে LGBTQ দুজনী ছোৱালীৰ মাজত প্ৰেম সেইটো আমি ৰুৰেল গাঁৱত শ্বুট কৰিছিলোঁ মানে গাঁৱৰ দুজনী ছোৱালীৰ প্ৰেম সেইটো আমি শ্বুট কৰিছিলোঁ দেন আমি কৰিছিলোঁ গুণগুণটো ষ্টৰি চবে চাইছে গুণগুণটো কি হয় দেন আমি কৰিছোঁ অজানা মানে চবতে এটা মেছেজ আছিল অজানা কৰিছিলোঁ অজানা মৈত্ৰীয়ে গাইছিলে লিখিছিলে পাপলু চেতিয়া আৰু মৈত্ৰী দুজনীয়ে লিখিছিলে সেইটো আছিলে সেইটো LGBT আছিলে সেইটো ল'ৰা দুজনৰ হিমাংশু গগৈ বহুত টেলেণ্টেড এক্টৰ তেওঁ লিড কেৰেক্টাৰ কৰিছিলে লগত সৌমাৰ আছিলে সৌমাৰ বৰা সেইটো হ'ল তাৰপিছত আছিলে মাটি বুলি গান এটা কৰিছিলোঁ মাটি গীতটো গাইছিলে ৰূপম ভূঞাদাই মাটিটো শুনিছোঁ মই কিন্তু আভাসৰ তো মাটিটো আমি কৰিছিলোঁ কৰোণা লকডাউনৰ টাইমত মানে যিবোৰ মানুহে ভাওনা কৰিছিলে তো ভাওনা কৰা মানুহবিলাকৰ যিটো অৱস্থা হৈছিলে কাৰণ তেওঁলোকে ভাওনাৰ পৰা পইচা ঘটি আছিলে তো সেনেকুৱা এজন মানুহে কি কৰিব লগা হ'ল কৰোণাৰ টাইমত সেনেকুৱা ধৰণৰ এটা কনচেপ্ট আমি কৰিছিলোঁ অলপ এক্সপেৰিমেণ্টেল ট্ৰেক হয় গানটো খুব ভাল লাগে মানে যোনে শুনে এটা ডাৰ্ক ফিলৰ গান যোনে ভাল পায় বহুত ভাল পাব আৰু এটা গান আছিলে নিশাটো ৰূপম দাই গাইছে ৰূপম ভূঞা আৰু নিশা গীতটি মই যেতিয়া এইটো গান কৰিছিলোঁ একচুৱেলি আমি ভাবা নাছিলোঁ যে ভিডিঅ'টো কি কৰিম কিন্তু ভিডিঅ'টো আমি যিটো ডেপিক্ট কৰিলোঁ সেইটো একচুৱেলি ৰূপম ভূঞা দাৰ ৰিয়েল লাইফ ষ্টৰিটো অফ হিজ ৱাইফ মানে ৱাইফ ঢুকোৱাৰ যিটো বেবী হ'ল সেই চিটুৱেশ্যনটোৱে আমি ভিডিঅ' বনাইছিলোঁ বাট সেইটো দাদাই মানে আজিলৈ শ্বেয়াৰ নকৰিলে মানে দাদাই মানে ভাবিলে যে এইটো চিম্পেথি হৈ যাব বেছি আৰু দাদাই বৰ দুখ পালে কিন্তু দাদাই কামটোলৈ খুব হেপ্পী কিন্তু দাদাৰ সেই দুখটো মানে আমি ইমানেই লাগি গ'ল আমাৰ গাত তো আমি ক'লোঁ আমি এইটো এনেকৈ বনাম তো আমি নিশা গানটো দাদাক লৈ ডেডিকেট কৰিলোঁ তো সেইখন এলবাম মানে মোৰ বৰ প্ৰিয় এতিয়া কোনটো শুনিম বা গীত মাটি শুনিবলৈ মোৰ মন মাটিটো গাব নোৱাৰিম মই নিশাটো গাই দিম নিশাটো ঠিক আছে বৰ টান গান মই গাইছোঁ নিশা নাহে যেতিয়া মোৰ টোপনি নিশা নাহে যেতিয়া মোৰ টোপনি তোমাৰ নাৰা উজাগৰি নিশা নাহে যেতিয়া মোৰ টোপনি মানে গানটো বৰ ডিপ গান খুব অনুভৱ কৰিছোঁ কাৰণ সেই ৰূপম দাৰ গোটেই সময়খিনি আমি গম পাইছিলোঁ যিটো পৰিস্থিতিটো নিশ্চিতভাৱে অনুভৱ কৰিব পাৰি আৰু এটা প্ৰশ্ন নিজে ইমানখিনি কাম কৰিছা কোনটো গীতৰ প্ৰসংগ আহিলে তোমাৰ লাগে যে এই গানটো নকৰা হ'লেই ভাল আছিলে কাৰণ আমি আমাক জনাটো খুব দৰকাৰ আৰু তুমি বহুত নিজকে জনা ল'ৰা এটা মোৰ জানিব মন গৈছে আচলতে সেইটো এলবামৰ কথাই ক'ম কিন্তু মানে কি হ'ল মই এইটো বম্বেৰ কাহিনী এইটো মানে মোৰ ইনষ্টেণ্ট মাথাত আহি গ'ল ইণ্টেলিজেণ্ট দেই অসমৰ কাহিনীবোৰ কোৱা নাই বম্বেৰ কাহিনী কৈছে না বম্বেৰ একচুৱেলি হয় এইটো তাৰমানে বম্বেত থাকোঁতে মই একেই কাহিনী ডেছপাৰেশ্যন ভাড়া দিব পইচা সেইটো টাইমত সেইটোৱে চলি থাকে তো মই কৰিলোঁ কি এজন মোৰ মানে মই য'ত আছিলোঁ মোৰ ফ্লেটৰ ওচৰতে আমি ৰাস্তাকেইটা চাহ তাহ খালে লগ পাওঁ এজন চিনাকি ওলালে তেওঁৰ লগত কথা পাতি এটা সম্পৰ্ক এটা হ'ল আৰু তেওঁ ক'লে পল্লৱ এক প্ৰজেক্ট হে কৰেগা বোলে কিয়া ভজন কৰনা হে ভজন বনাব লাগে বোলে ফাইন ঠিকে আছে তো মই ভালে পালোঁ আই ৱাজ হেপ্পী
তো মীৰা ভজন কিবা কিবি বহুত ভজন আছিলে আৰু তো 21টা ভজন বনাব লাগে আৰু একচুৱেলি মই এইটোও নকওঁ যে মই সেইটো এয়া নাছিলে মানে নকৰিলে ভাল আছিলে সেইটো এটা অভিজ্ঞতাই হয় বাট সেইটোত মোৰ এটাই খালি দুখ থাকি গ'ল যে মানে সেইটো প্ৰজেক্টৰ ছিংগাৰখিনি বৰ মানে সিহঁতে এটা কম্পিটিশ্যন অৰ্গেনাইজ কৰিছিলে সেই কম্পিটিশ্যনটোত তাৰমানে যিমান ছিংগাৰ আহিব চবে তাৰমানে এটা এটা ভজন পাৰফৰ্ম কৰিব সেই ভজনকেইটা আকৌ অৰিজিনেল হ'ব লাগিব সুৰটো তো সেই গোটেই 21টা ভজন মই বনাইছিলোঁ আৰু সেই 21টা ভজন মানে ছিংগাৰ দুটামান চাগে অলপমান গাব পৰা আছিলে বাকীকেইটা মানে ডেষ্ট্ৰয় কৰি দিলে গোটেই গানকেইটা আৰু সেইটোৱে দুখ লাগে আৰু বেলেগ একো নাই আৰু 21টা ভজন আমি 7 দিনত বনাইছিলোঁ ট্ৰেক মিক্স মাষ্টাৰ ডাবিং দিনে ৰাতি চকু টোপনি নোহোৱা হৈ গৈছিলে চ' সেইটো মে বি বাট আই এম নট ছেইং যে কিবা ৰিজেক্ট কৰি দিম আজিও আছে প্ৰফাইলত শুনিব নোৱাৰি বুজি পাইছোঁ আৰু আমি মিউজিকৰ কথাটো বহুত পাতিবলৈ থাকে প্ৰাক চিনে এৱাৰ্ডৰ অভিজ্ঞতাৰ কথা কোৱা কেনেকুৱা লাগিছিল যেতিয়া প্ৰথম গম পাইছিলা কাৰণ কি হয় প্ৰাক চিনে এৱাৰ্ড বুলি কোৱাৰ লগে লগে মানে আমাৰ অসমৰ কাৰণে সেইটো বৰ বিশেষ এটা বঁটা নহয়নে গতিকে কোনটো আমাৰ দৰ্শকে জানি ভাল পাব মই জানিলে নহ'ব দৰ্শকেও জানি ভাল পাব কোনখিনি কামৰ কাৰণে তুমি প্ৰাক চিনে এৱাৰ্ড পালা প্ৰাক চিনে এৱাৰ্ডত মই বেকগ্ৰাউণ্ড স্ক'ৰ তেতিয়া একচুৱেলি তেওঁলোকৰ কেটেগৰীটো মিউজিক ডাইৰেক্টৰ হিচাপে দিলে বাট একচুৱেলি সেইটো বেকগ্ৰাউণ্ড স্ক'ৰ হিচাপে দিব লাগিছিলে বাট তাতে যিহেতুকে গান নাছিলে চ' একচুৱেলি মোকে মিউজিক ডাইৰেক্টৰ এৱাৰ্ডটো দিলে ব্লু ফিল্মৰ তো ব্লু ফিল্মৰ অভিজ্ঞতা ক'ব গ'লে এইবাৰ শিলচৰত হৈছিলে প্ৰাক চিনে এৱাৰ্ডছটো আৰু সেইবাৰ গোটেই বৰষুণ দি ভাঙি গৈছিলে সেইবাৰে মই এৱাৰ্ড পাইছিলোঁ ল'বলৈ নাপালোঁ তো প্ৰণামী বাই ছাপৰ্টিং কাষ্ট পাইছিলে বাহঁতে ষ্টেজে গ'ল দেন বাই দ্য টাইম আমাৰ কেটেগৰী আহিব বৰষুণ আহি গ'ল চব পলাই পতং হৈ চব হোটেল আমি ভাবিলোঁ ইভেণ্ট কেঞ্চেল একো নহয় দেন ৰাতি আৰু হোটেলত চবে বহি মেলি আড্ডা মাৰি আছোঁ আৰু কাপোৰ চব ভিজি গ'ল এক্সট্ৰা কাপোৰটো কোনো লৈ যোৱা নাই হাফ পেণ্টে আছে আৰু এক্সট্ৰা বেলেগ নাই হোটেলত পিন্ধা কাপোৰ কাৰণ এদিনে যাম এদিন আহিম এযোৰ ফৰ্মেল আৰু হাফ পেণ্ট যিটো পিন্ধি গৈছোঁ মই নৰ্মেলি হাফ পেণ্টে পিন্ধোঁ তো ৰাতি 11:30 11:30 এনেকুৱা টাইমত হিমাংশুদাই ফোন কৰিছে কৈছে পল্লৱ ইভেণ্টটো হ'ব নহয় মই কৈছোঁ ইভেণ্ট হ'ব মানে ক'ত হ'ব এয়া অডিটৰিয়াম এটাত বুক কৰিছে তাতে হ'ব তুমি আহি যোৱা মই কৈছোঁ কি মই নোৱাৰোঁ নহয় মোৰ কাপোৰ নাই চব ভিজা সেই কিবা এটা কৰা যোগাৰ কৰা আৰু মানে কাৰো লগত ফিটিং নহয় ধনজিত অলপ বহুত ক্ষীণ তাৰ কাপোৰ মোৰ তাত নিমিলে আৰু ধনজিত ডাইৰেক্টৰ আছিল সি হওক কিবা এখন চিনেমাৰ কাৰণে সি নমিনেট হৈছিলে কিবা এটা আছিলে তো ধনজিতকো ক'লে যে সি ক'লে ব'লা যাওঁ আমাৰো চিনেমা আছে তো ধনজিত আৰু মই হোটেলৰ পৰা আৰু তেতিয়া ৰাতি তাৰমানে আমি বাছ এখনত আমাক লৈ যাব আহিলে বাছখন আহি ৰখিছে আমি যেতিয়া উঠিছোঁ মইতো হাফ পেণ্ট পিন্ধি উঠিছোঁ হাফ পেণ্ট আৰু টি চাৰ্ট এটা গ্ৰীণ টি চাৰ্ট এটা পিন্ধি মই বাছত উঠিছোঁ ছাৰ কাহা যাওঁগে বোলে এৱাৰ্ড শ্ব' এছে যাওঁগে ছাৰ এনেকৈ দিছে মই কৈছোঁ অঁ এনেকৈ যাওঁ কি উপায় নাই তো বাই দ্য টাইম মই গৈছোঁ অলৰেডি এৱাৰ্ড এনাউন্স হৈ গ'ল জুবিন দাই এৱাৰ্ড দিছিলে হিমাংশুদাই এৱাৰ্ড লৈ ল'লে তো মই এৱাৰ্ড ল'ব নাপালোঁ তো হিমাংশুদাই এৱাৰ্ডটো লৈ থৈ দিছে মই গৈ পাইছোঁ ৰাখি চাবত নাচি আছে ষ্টেজত তাৰপিছত মই তাইক দেখিলোঁ মই গৈ এৱাৰ্ডটো ক'ত আছে হিমাংশুদা ল'লোঁ লৈ এইটো বিৰাট মনত ৰাখিবলগীয়া এটা অভিজ্ঞতা আৰু মই হাফ পেণ্ট পিন্ধি আছোঁ মই নিপন গোস্বামী ছাৰ সিদিনা প্ৰথম দেখা পাইছোঁ লগ পোৱা নাছিলোঁ আগতে মই গৈ তেওঁৰ ওচৰত ফটো উঠিলোঁ মই বোলো ছাৰ ফটো এখন উঠিলোঁ অঁ মোক হাফ পেণ্টত দেখি তেওঁলোকে ই কোন আহিলে এনেকুৱা টাইপত দেখিছে খালি হাতত এৱাৰ্ডটো আছে ন তেওঁলোকে অঁ কোনোবা ইয়াৰে হয় আৰু নহ'লে ফটো উঠিব নাপাওঁ সেইদিনা ফটো উঠিলোঁ তো দেট ৱাজ দ্য এক্সপিৰিয়েঞ্চ আৰু ভাল লাগিলে হয় মই আশা কৰিম তোমাৰ এই যাত্ৰাটো খুব সুন্দৰকৈ কাম কৰি যোৱা আৰু এক ধৰণৰ ৰেছপনচিবিলিটি কাৰণ আচলতে তোমালোকে বহুত নতুন প্ৰতিভাক এখন মঞ্চ দিব পাৰা গঢ়িব পাৰা সৃষ্টি কৰিব পাৰা নহয়নে গতিকে সেই দায়বদ্ধতা মই আশা কৰিম সদায় ভালদৰে আগবঢ়াই নিয়া এতিয়া অকণমান পল্লৱৰ আন এটা দিশ আছে দেই পল্লৱ সাংঘাতিক ৰিলিজিয়াছ মই অকণমান সেই জাৰ্ণিটোৰ কথাও জানিব বিচাৰিম যে বহুত সময়ত মই নিজেও যিহেতু অকণমান ৰিলিজিয়াছ প্ৰেক্টিছ কিছুমানত থাকোঁ
আমাক গুৰুসকলে সদায় এটা কথা সোধে যে কি এনেকুৱা কিবা বিশেষ অভিজ্ঞতা বা কিবা বিশেষ যাতনাই তোমাক এই বাটটোলৈ আনিলে নেকি একেটা কথা মই পল্লৱকো সুধিব বিচাৰিছোঁ যে কিবা যদি ক'বলৈ অসুবিধা পোৱা ক'ব নালাগে কিন্তু কিহৰ কাৰণে তোমাৰতো বয়সত তুমি যিখন ক্ষেত্ৰত আছা মানে এই ধৰণেৰে এটা বিশেষকৈ খাদ্যৰ ক্ষেত্ৰত ইমান উদাসীন হৈ থকাটো পল্লৱে একো নাখায় আনকি গাখীৰো নাখায় কি বুলি কয় ভেগান গতিকে একোৱে নাখায় গতিকে এনেকুৱা এটা জীৱনশৈলী কিয় বাছি ল'লা ভিগান কিয় হ'লো সেইটোতো মানে সেইটো পিছৰ চেপ্টাৰ বাট এইটো ৰিলিজিয়াছ যিটো যাত্ৰা তোমাৰ ৰিলিজিয়াছ যাত্ৰা মানে ইয়াতে মোৰ বান্ধৱী এগৰাকী আছিল তনুশ্ৰী বুলি তাই হিলাৰ হয় আৰু তাই তেতিয়া মই একচুৱেলি মই বহুত বেছি নাস্তিক টাইপৰ মানুহ আছিলোঁ তো মই মানে ইমান গড বিলিভিং এণ্ড লাভিং বুলিও নকওঁ মানে ঠিকে আছে মানে মই যদি এনে গৈছোঁ পাছ হৈ মন্দিৰ এটাৰ ছাইডেদি মই ইমানেই আৰু মোৰ তাতছে বেছি মই একো নকৰোঁ মানে মই সেনেকুৱা টাইপৰ ল'ৰা এটা আছিলোঁ তো মই বহুত হেপ্পী নাছিলোঁ আই ৱাজ নট হেপ্পী মই ইভেন আপোনাক এই যে প্ৰাক চিনে এৱাৰ্ডৰ কথাটো ক'লোঁ মই প্ৰাক চিনে এৱাৰ্ড হাতত লৈছোঁ কিন্তু মই হেপ্পী হোৱা নাছিলোঁ সেই সুখটো অনুভৱ মই এইটো আব কিয়া এনেকুৱা টাইপৰ ফিলিং এটা আহিছিলে মোৰ তাৰমানে এৱাৰ্ড পালোঁ কষ্ট কৰিলোঁ এনাউন্স কৰা মানে গম পোৱা আগলৈকে মোৰ ফিলটো হৈ আছিলে কি হ'ব বাট মই যে পালোঁ পোৱাৰ পিছত মানে এইটো একো মিনিংটো একো নাই এইটো এনেকুৱা ধৰণৰ মোৰ ফিলিং এটা আহিলে দেই একচুৱেলি হৈছিলে কিবা এটা এমটিনেছ আছিল তো মই সেইটো ফিল নকৰিলোঁ দেন মই বহুত হেং আউট কৰোঁ বহুত আড্ডা মাৰোঁ মানুহৰ লগত থাকোঁ এনি টাইম থাকোঁ মই মানুহৰ মাজত নাজানো কিয় বা হয় মোৰ লগত মই খুব মানুহৰ আদাৰ ছাইডটো তাৰমানে মই মই দেখি থাকোঁ মানে যদি চাপ'জ কিবা কৈ আছে মই একচুৱেলি বেক অফ দ্য পিকচাৰটো কি চলি আছে সেইটো গম পাই যাওঁ আৰু একচুৱেলি সেইটো প্ৰেডিক্ট কৰা যিটো হয় মাইণ্ডত সেইটো প্ৰুফ হৈও যায় দুদিন পাছত সেইটো হয় মানে প্ৰায় হৈছে আই এম নট ছেইং যে কিবা এনেকুৱা ছুপাৰ পাৱাৰ বাট তো সেইটো হৈ আছে তো মই সেনেকুৱা হয় বহুত এক্টিভ চাগে তো মই এনেকুৱা মোৰ ফ্ৰেণ্ডছ কিছুমান আছিলে ধৰি লওক চবৰ লগত মই হেং আউট কৰোঁ বাট মই কিবা এটা খালী পাই থাকোঁ কাম কৰি আছোঁ কাৰোবাৰ লগত বাট মই ধৰি লওক 100% এফৰ্ট দি আছোঁ কোনোবাই 50% এফৰ্ট দি আছে বাট আমি ছেইম কাম কৰি আছোঁ বাট সেইফালে ক্ৰেডিটটো ছেইম গৈ আছে চবতে ফৰ এক্সাম্পল ছামৱান ইজ ছিংগিং আ ছং ভালকৈ গোৱা নাই মই সুৰটো কৰোঁতে এফৰ্ট দিছোঁ প্ৰডাকশ্যন কৰোঁতে এফৰ্ট দিছোঁ তুমি কিয় ভালকৈ গোৱা নাই ভালকৈ গোৱা এতিয়া এফৰ্টটো নাই কিন্তু গানটো লাগে ঠিকে ফৰ এক্সাম্পল দেই এইটো এটা জাষ্ট এক্সাম্পল দিছোঁ এনেকুৱা হোৱা নাই একজেক্টলি বাট সেইটো যেতিয়া মই ৰেগুলাৰ বেচিছত মোৰ লগত হৈ আছিলে মই ভিতৰৰ পৰা অলপমান কিবা খালী ফিল কৰি থাকোঁ তো মই মানে আৰু বহুত ক্ষেত্ৰত কিবা কিবি একেলগে চলি আছিলে তাৰপিছত মই মানে এই লগৰজনী তাৰমানে তাই ষ্টেটাছত দি থাকে কিবা কিবি ক্লাছ আছে কিবা আছে এইবোৰ কৰি থাকে আৰু মই এনেই চাই থাকোঁ সদায় কাটি গৈ থাকোঁ এদিন মানে ভুলক্ৰমে মানে ভালতে আৰু মই তাইক ষ্টেটাছত ৰিপ্লাই দিলোঁ কি হয় এইটো তোৰ কৈছে এনেকৈ তই আহিবিচোন এদিন লগ কৰিম তোক তো তাই মোক মাতিলে গ'লোঁ দেন তাই মোৰ লগত কথা পাতিলে দেন তাই মোক ক'লে যে তই এদিন আহচোন অলপ কথা পাতিলোঁ তাৰপিছত তাই মোক ক'লে যে তই বস্তুবোৰ অলপমান বেলেগকৈ চা মোক প্ৰথম প্ৰশ্ন সুধিছে তই ভগৱান বিশ্বাস কৰ নে নাই মই বিশ্বাস কৰোঁ বাট মই মানে একো এইবোৰ কৰিব নোৱাৰোঁ মানে আই এম নট 100% মানে বিলিভিং তাৰপিছত বহুত বস্তু এটা মানে লাহে লাইফত যেতিয়া এটাকৈ ষ্টেপ ৱাইজ এদিনত কেতিয়াও নহয় লাহে মই ৰিয়েলাইজ কৰি গৈ থাকিলোঁ ডেইলি ইন দ্য হোল প্ৰচেছ বিলিভিং প্ৰচেছ এটাত ষ্টাডি কৰিলোঁ নিজে এনেকুৱা নহয় যে কিবা এটা কৈছে মই মানি ল'লোঁ তো মই সেইটো লৈ অধ্যয়ন কৰিলোঁ কৰোঁতে আই ৱেণ্ট ইনটু মেডিটেশ্যন কৰিলোঁ তো লাষ্ট 2 yearsৰ পৰা অলমষ্ট মানে যিমান পাৰি ৰেগুলাৰ মেডিটেশ্যন কৰিছোঁ ইভেন মই মাউণ্ট এভাৰেষ্ট বেছ কেম্প ট্ৰেক কৰিছোঁ কৰোঁতে মই বেছ কেম্প ট্ৰেকতো মেডিটেশ্যন কৰিছোঁ তো বাকী ট্ৰেক মেম্বাৰ্ছখিনিয়ে তাৰমানে কৈছে কেনেকৈ কৰি আছ তো মই মানে সেইটো মই নাজানো কেনেকৈ কৰিলোঁ বাট সেইটো উইল পাৱাৰ এটা ডেভেলপ হৈ গৈছিলে
তো মে বি সেইটো কাৰণেই চাগে এটা গ্ৰ'থ হয় শ্ল' প্ৰগ্ৰেছ আৰু ডে বাই ডে যেতিয়া আমি কানেক্টেড হৈ গৈ থাকোঁ উইথ ছামথিং উইচ উই ডণ্ট ন' ৱেৰ ইট এক্সিষ্ট আনন'ন লোকেশ্যন এটা আনন'ন লোকেশ্যন GPS নাই তাতে একো তো সেই আনন'ন লোকেশ্যনটোত যেতিয়া আমি সদায় কানেক্ট হৈ গৈ থাকোঁ আনন'ন লোকেশ্যনৰ পৰা আনন'ন মেছেজ আহি থাকে ৰিড কৰিব জানিব লাগে খালি তো ৰিড হৈ গ'ল চাগে কিছুমান তো মই সেনেকুৱাকৈ মাছ মাংস ধৰি লওক আমি একচুৱেলি চবে ফিল কৰে যেতিয়া আমি মাংস কিনিব যাওঁ যেতিয়া কাটি থাকে আমি দেখিলে চবে কিন্তু অলপ সময়ৰ কাৰণেও আঁতৰি আহে নাচায় কিন্তু সেইটো সৰুৰ পৰা আমিও ফিল কৰি আছিলোঁ ময়ো কৰি আছিলোঁ তাৰপিছত যেতিয়া কাটা দেখি থাকোঁ আফটাৰ ডুইং মেডিটেশ্যন এণ্ড অল যেতিয়া মই তেতিয়া গৈছোঁ তেতিয়া মোৰ মেছেজবোৰ বেলেগকৈ অহা হ'ল ডেট ৱাজ আ ডিফাৰেণ্ট পল্লৱ আৰু সেই তাৰ পিছৰ পল্লৱটো পূৰা বেলেগ হৈ গ'ল তাৰ মই নোৱাৰোঁ আৰু চাব মই নাখাওঁ আই লেফ্ট ইট আৰু আই লেফ্ট ইন গোৱা ঘাটিতে এৰিছা তাকে আৰু এই যিটো যাত্ৰা এই যাত্ৰাটোৱে এজন নতুন পল্লৱক আনিলে আৰু যিটো তুমি কৈছিলা যে সুখী নাছিলোঁ পাষ্ট টেন্সত কৈছা মই ভাবোঁ এতিয়া তুমি সেই এটা সুখকৰ যাত্ৰাৰ সৈতে তুমি আছা কাৰণ মই নিজেও বহুত ৰিলিজিয়াছ প্ৰেক্টিছৰ লগত থাকোঁ আৰু বিগত প্ৰায় 10-15 বছৰ মই মেডিটেশ্যনৰ লগতো আছোঁ আৰু শেহতীয়াকৈ মই যিখিনি কৰি আছোঁ সঁচাকৈ মানে বহুত সময়ত জীৱনে বৰ বেয়াকৈ ভাঙে তাৰপিছত আকৌ মানুহ যেতিয়া উঠিবলৈ লয় সেই মানুহবোৰকো বিভিন্ন সময়ত লগ পাওঁ কোনোবা সময়ত হয়তো নিজেও উজুতি খাইছোঁ ভাবিছোঁ উঠিব পাৰিম নে নাই কিন্তু যেতিয়া এটা ৰিলিজিয়াছ প্ৰেক্টিছত মানুহ থাকে এটা স্পিৰিচুৱেলিটিৰ লগত থাকে তেতিয়াহ'লে কিন্তু মানুহে মানুহক আকৌ ভঙা টুকুৰাবোৰ জোৰাই মেলি গঢ়িব পাৰে হয়নে সেই কথাটো বহুত মেটাৰ কৰে বহুত দৰকাৰী আৰু মই ভাবোঁ তুমি আজিৰ তাৰিখত সেইকাৰণেই হয়তো ক'ব পাৰিছা যে নিজক লৈ বৰ্তমান সময়ত তুমি সুখেৰে আছা হয়নে চ' তোমালৈ বহুত শুভেচ্ছা থাকিল এই যাত্ৰাটোলৈও তোমাৰ শুভেচ্ছা থাকিল আগবাঢ়ি যোৱা কাৰণ মই জানো যে এইটো এটা বেলেগ ধৰণৰ কথা ইটোৰ পিছত সিটো এড হৈ গৈ থাকে শিকাৰ শেষ নাই জনাৰ শেষ নাই গতিকে এই পৃথিৱীখন খুব সুকীয়া আৰু খুব ইতিবাচক যিসকলে এইখন পৃথিৱীৰ সৈতে পৰিচিত নহয় তেখেতসকলে বহুত কিবা কিবি ক'ব পাৰে কিন্তু বৰ ইতিবাচক এই পৃথিৱীখনৰ কথাবিলাক সব জেগাত ক'বও একচুৱেলি নালাগে সেইকাৰণে কয় যে হয় ঠিকেই কৈছা বহুত কথা পাতিলোঁ আৰু বহুত কথা পাতিব থাকিও গৈছে পিছত আকৌ কেতিয়াবা পাতিম কিন্তু শেহতীয়া পৰিকল্পনা কি আছে শেহতীয়া পৰিকল্পনা তোমাৰ যিখিনি ৱেব ছিৰিজ আছে প্ৰিয় দৰ্শক নেউল krshnachura.com মোৰ যদি ভুল হোৱা নাই মই বাপৰে মই মানে অৰ্থ সোধোঁ কাৰণ মই হোষ্টেলত থকা নাছিলোঁ মই আকৌ কাৰোবাক সোধোঁ এইকেইটা যে কৈছে এইকেইটা মানে কি মানে বহুত গণ্ডগোলীয়া শব্দ আছিল মই সুধি দিছোঁ মোৰ বহুত বিচিত্ৰ অভিজ্ঞতা আছে ছোৱালীজনী আহিছিল আমাৰ স্কুললৈ মই তাইক কৈছোঁ তুমি এনেকুৱা এজন প্ৰেমিক ভাল পাবানে ইমান ইল ট্ৰিট কৰিছে ইমান মানে পুৰা একদম সেইখিনি মই জাজমেণ্টেল হৈ গৈছোঁ মানে কি কথা কিন্তু য়েছ মিউজিক সাংঘাতিক ধুনীয়া মিউজিক সঁচাকৈ ক'ব লাগিব আমাৰ এখন নতুন ছিৰিজ আহি আছে দ্য ক্লিনিক বুলি সেইখনো ৰিল ড্ৰামাতে আহিব ফেব্ৰুৱাৰী 15 তাৰিখ নেউলো ৰিল ড্ৰামাত আছে ছিজন 1টো মই কৰিছোঁ ছিজন 2টো কোনোবা বেলেগে কৰিছে মই গম পোৱা নাই গতিকে পল্লৱী এইবিলাক ইমানবিলাক কাম কৰিছে আৰু কুকিৰ গীতকেইটাও যদি আপোনালোকে শুনিছে বৰ সুন্দৰ বৰ ধুনীয়া দেই গানকেইটা বৰ ধুনীয়া গতিকে শেহতীয়া কাম কি আছে শেহতীয়া কাম মানে কেছটো নগেন বুলি মুভি এখন আহি আছে কেছটো নগেন মে 9 তাৰিখে ৰিলিজ হ'ব সেইখনৰ কাম অলপমান বেলেগ হৈছে শুনি ভাল পাব চাই ভাল পাব বিৰাট ধুনীয়া ষ্টৰী কেছটো নগেন মানে অকণমান কেছটো নগেন মানে গাঁও এখনৰ কাহিনী এখন পোষ্টেল এড্ৰেছ নাথাকা কাহিনী য'ত মানে পোষ্ট অফিচো নাই পুলিচ থানাও নাই সেনেকুৱা এখন গাঁও আইলেণ্ড এখন টাইপ আৰু নাও লৈ যাব লাগে আইলেণ্ডে আৰু সেইখন গাঁৱত একো কানেক্টিভিটি নাই কিন্তু সেই গাঁওখনত নগেনক বিচাৰি ফুৰা হৈছে আৰু নগেনক বিচাৰি ফুৰোতে এতিয়া বহুত কেছ হৈ গৈছে সেইখনৰ কাম তুমি কৰি সেইখনৰ কাম অলমষ্ট হৈ গ'ল আৰু বাকী নিজক এক্সপ্ল'ৰ কৰি আছোঁ ৱাৰিছ এক্সপ্ল'ৰ কৰি আছোঁ সেইটো এটা ডাঙৰ যাত্ৰা তো সেইটোতো বিগিনাৰ এতিয়া পল্লৱ তালুকদাৰ আছে
আমি অনুষ্ঠান শেষ কৰিম হা আমি ৱাৰিছৰ পৰা এটা গীত শুনিব বিচাৰিছোঁ ৱাৰিজৰ পৰা গীত শুনিব ওকে ৱাৰিজৰ পৰা গীত শুনিব এতিয়া ৱাৰিজৰ গীত অৰিজিনেলবোৰ বাৰু সেনেকৈ শুনাব পৰা অৱস্থাত অহা নাই বাট মই কোনটো গান শুনাওঁ এই গান এনেকৈ মই এনিৱে এটা গান কৰিছিলোঁ বহুত দিন হ'ল মানে বহুত বছৰ হৈ গ'ল সেইটো মই কলেজত থাকোঁতেই ইঞ্জিনিয়াৰিং ফাৰ্ষ্ট ইয়েৰতে বনোৱা গান বহুত মানে আৰু গম পাইছে নহয় দৰ্শক ইঞ্জিনিয়াৰিং কৰা আৰু আজিৰ তাৰিখত তেওঁ সেই লাইন সম্পূৰ্ণ বাদ দি বেলেগ এটা ট্ৰেকত আহিছে গতিকে কিমান ভাল পালে আহিব পাৰে বঢ়িয়া তো গানটো বহুত শুনি লওক जो तूने चाहा आहा वो मैंने चाहा आहा जो तूने चाहा आहा वो मैंने चाहा आहा ये दिल की बात है ये अजीब बात है दिल ना समझे ये बात तुझे कैसे समझाऊं क्या कहूँ क्या सुनूं ख्वाब में तुझको बुनूं आती है जाती है जो कहता हूँ ना सुनती है तू जो तूने चाहा आहा वो मैंने चाहा आहा এ বঢ়িয়া বঢ়িয়া বহুত শুভেচ্ছা থাকিল মই আশা কৰিম এইটো যাত্ৰা এই যে এজন পল্লৱ তালুকদাৰে আন এজনক নিজৰ মাজত লৈ ফুৰিছে খুব সুন্দৰ হ'ব আৰু সকলোৱে খুব আদৰেৰে তোমাক ল'ব ৱাৰিজে কাৰ লগত গান গাবলৈ বিচাৰিব মনত এটা ৱাৰিজে এতিয়া সম্প্ৰীতি গোস্বামীৰ লগত গালে তাৰপিছত আইৰিছ চেট্টিৰ লগত গালে সম্প্ৰীতিৰ লগত মই সেইকেইটা ভিডিঅ' মই ডাউনলোড কৰি লৈছোঁ ইমান ভাল লাগিছে শুনি আৰু ফুল অফ লাইফ তেওঁ আৰু বৰ ভাল লাগিছে তো এতিয়া মানে কলাবৰেশ্যনছ মই ষ্টাৰ্ট কৰিছোঁ জাষ্ট ষ্টাৰ্টিং মানে চ' ডেট মই ছ'চিয়েল মিডিয়াত গান গাই থাকোঁ অলপমান মানুহে জানক মই গানো গাওঁ সেইটো প্ৰেজেঞ্চ কৰি আছোঁ তাৰ উপৰি মই নিজৰ এলবাম কৰি আছোঁ গান বনাই আছোঁ অলপ দীঘলীয়া প্ৰচেছ হ'ব বাট কেতিয়া কি হয় কাৰ লগত গাব খুজিছোঁ সেইটো মানে মেটাৰ একদমেই নকৰে মই নিজে নিজৰ লগতে গাব খুজিছোঁ আৰু বঢ়িয়া বহুত বহুত শুভেচ্ছা থাকিল আৰু আজি ইমানখিনি সময় দিলা তাৰ কাৰণে বহুত ভাল লাগিলে তুমি মাতিলা বহুত ভাল লাগিলে আৰু মই শ্ব' চাই থাকোঁ আৰু ইমান ভাল লাগে মইতো কৈছোঁ তুমি ফোন কৰোঁতে মই জাষ্ট শ্ব'টো খুলিছিলোঁৱে ভাস্কৰ দাৰ এপিছ'ডটো চালোঁ সেয়া ভাল লাগিলে তাৰপিছত আৰু তোমাৰ পজিটিভিটিটো ইমান ভাল লাগে তো মই বোলে আহিমেই কথাই নাই মোৰ খুব ভাল লাগিলে কথা পাতি আৰু আগবাঢ়ি যোৱা আমাৰ শুভেচ্ছা শুভকামনা সদায় আছে আৰু অসমৰ ৰাইজে তোমাৰ যথেষ্ট মৰম দিছে আৰু দি থাকিব আগলৈও কিন্তু সেয়া নিশ্চয় তোমাৰ কাৰণে এটা দায়বদ্ধতা হয়নে আৰু শেষত আনস্ক্ৰিপ্টেড উইথ আৰ্চিৰ বিষয়ে বা আমাৰ দৰ্শকৰ তোমাৰ ক'বলগীয়া কি থাকিব দৰ্শকক মই ক'ম যে বাৰ শ্ব'টো আনস্ক্ৰিপ্টেড উইথ আৰ্চিক ইমান মৰম দিছে ইমান দিনে মানে গ্ৰ' হৈ আছে চেনেলটো আমি দেখি আছোঁ আৰু কণ্টেণ্ট আহি আছে বাৰ কামো ইমান এপ্ৰিচিয়েট হৈ আছে চব হৈ আছে একেলগে আৰু ৰাইজে মানে ফ'ল' কৰি থাকক আৰু চবে ভাল পাই থাকক আচলতে মৰম ভাল পাবোৰ থাকক বৰ জৰুৰী হয় আজিকালি মানে হেট্ৰেডটো খালি প্ৰম'ট হৈ আছে চবে ক'ত কি হৈ আছে চবেই জানে খালি হেট চ' সেইকাৰণে মৰম কৰক ভাল পাওক ভাল পাই থাকক সিমানেই কাফি একেবাৰে চ' আজি আপোনালোকে জানে মই আৰম্ভ সদায় ভাল পোৱাৰে কৰোঁ শেষো ভাল পোৱাৰে কৰোঁ আজি পল্লৱে ভাল পোৱাৰ কথা ক'লে আৰু এই ভাল পোৱাৰ যিটো বাৰ্তা সেইটো আপোনালোক সকলোৰে মাজলৈ যাওক কোনো ভাল পোৱাহীনতাত থাকিবলগীয়া যাতে নহয় তাৰ শুভেচ্ছা আপোনালোক আটাইলৈ থাকিলে বহুত বহুত মৰম ধন্যবাদ